वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 1। এই চেপ্টাৰ 1 অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰৰ পৰা হ'ব পৰা সকলো ধৰণৰ কোৱেশ্চনৰ এনসাৰ আলোচনা কৰিম আৰু মোস্ট ইম্পৰ্টেন্ট MCQ আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি এই ভিডিঅটো সম্পূৰ্ণৰূপে চোৱা তেতিয়াহ'লে তোমালোকে MCQ আৰু ইয়াৰ বাহিৰত চাব নালাগে, কাৰণ 100% MCQ ইয়াৰে পৰা আহিব। মই কিহৰ কাৰণে 100%ৰ কথা কৈছোঁ, কাৰণ তোমালোকৰ বুকৰ এনেকুৱা এটা সেন্টেন্স বা এনেকুৱা এটা প্যাৰাগ্ৰাফ মই এৰা নাই য'ৰ পৰা সম্ভাব্য কোৱেশ্চনবোৰ মই সেট আপ কৰা নাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সায়েন্স, ম্যাথছ, ইংলিছ, এছামিছ আৰু সোশ্যাল সায়েন্স একেটা সাবজেক্টৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে মই 100% তোমালোকক প্ৰিপাৰেশ্যন কৰাম। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তোমালোকৰ যিকোনো প্ৰব্লেম থাকিলে তোমালোকে হোৱাটছআপ গ্ৰুপতে মোৰ লগত ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰিবা। আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। ইয়াতে এই চেপ্টাৰ 1ৰ পৰা সব বহুত ইম্পৰ্টেণ্ট MCQবোৰ আমি আলোচনা কৰিম। ইয়াৰ বাহিৰে এটা কোৱেশ্চন তোমালোকৰ পৰীক্ষাত নাহে। এইটো তোমালোকৰ যিকোনো পৰীক্ষাই হ'ব পাৰে, লগতে আজম সুপাৰ 40তে এনেকুৱা ধৰণৰ কোৱেশ্চন আহে। ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে, ইয়াতে আমাৰ দুটা টেষ্ট টিউব লোৱা আছে। ইয়াতে চোৱা তোমালোকে, আৰু এইটো তোমাৰ ইংলিছ আৰু এছামিছ দুটা মিডিয়ামৰ কাৰণে হ'ব। তো মই ইংলিছখিনি পঢ়ি যাম, লগতে এছামিছৰ ভাঙনিও কৈ যাম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা আৰু ডেছক্ৰিপশ্যনখিনিও তোমালোকে ভালদৰে লক্ষ্য কৰিবা। ইয়াতে চোৱা, এটা আমাৰ কি কৈছে, আমাৰ এইটো এটা টেষ্ট টিউব আছে। এই টেষ্ট টিউবত কি আছে তোমাৰ, এইটো চোৱা সোডিয়াম সালফেট আছে। কি আছে? সোডিয়াম সালফেট, Na2SO4। এইটো সোডিয়াম সালফেট আছে, আৰু ইয়াতে আছে কি তোমাৰ বেৰিয়াম ক্লৰাইড, এইটো BaCl2 বেৰিয়াম ক্লৰাইড আছে। তেতিয়াহ'লে তোমালোকে জানা কি উৎপন্ন হ'ব এইটো সোডিয়াম ক্লৰাইড, আৰু কি উৎপন্ন হ'ব বেৰিয়াম সালফেট। বেৰিয়াম সালফেট উৎপন্ন হ'ব, আৰু বেৰিয়াম সালফেটটো তোমাৰ বগা হয়, আৰু এইটো এটা কি হয় অদক্ষেপ হয়, আৰু এইটো এটা তোমাৰ কি হয় দ্বি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ হয়। তোমালোকে কিন্তু এইখিনি কথাও মনত ৰাখিবা, এইটো এটা দ্বি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ হয়। তাৰ মানে ইয়াতে কি হয় আয়নৰ বিনিময় ঘটে। তো যিবোৰ বিক্ৰিয়াত আয়নৰ বিনিময় ঘটে সেইবোৰক দ্বি অপহৰণ বিক্ৰিয়া বুলি কোৱা হয়। তো ইয়াতে চোৱা, এই যিটো আমাৰ বেৰিয়াম সালফেটৰ অদক্ষেপ পৰিছে সেইটোৰ বৰণ হৈছে বগা, আৰু এইটো এটা অদক্ষেপণ বিক্ৰিয়াও হয়, মানে দ্বি অপহৰণ বিক্ৰিয়া হয় লগতে অদক্ষেপণ বিক্ৰিয়াও হয়। এতিয়া চাওঁ আমি প্ৰশ্নটোত আমাৰ কি কৈছে। ইয়াতে চোৱা, আইডেন্টিফাই দ্য প্ৰডাক্ট হুইচ ৰিপ্ৰেজেণ্টছ দ্য সলিড ষ্টেট ইন দ্য এবভ ৰিয়াকশ্যন। এই বিক্ৰিয়াটোত উৎপন্ন হোৱা বিক্ৰিয়াজাত পদাৰ্থটো কি হ'ব যিটো তোমাৰ কি আছে গোটা অৱস্থাত আছে। মানে চোৱা, আমাৰ যিটো প্ৰেচিপিটেশ্যন পৰে, অৰ্থাৎ যিটো অদক্ষেপ পৰে, অদক্ষেপক সদায় আমি গোটা বুলি কওঁ, হয়নে? অদক্ষেপটো তোমাৰ কি বুলি ধৰা হয়, গোটা বুলি ধৰা হয়, সলিড বুলি ধৰা হয়। তো সেইটো আমাৰ কি আছিল, বেৰিয়াম সালফেট আছিল। এইটো বি অপশ্যনটো আমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? এইটো তোমালোকৰ বুকত ধুনীয়াকৈ দিয়া আছে। ইয়াতে চোৱা, এইটো ইংলিছৰ কয়, ইয়াতে তোমাৰ এছামিছতো দিয়া আছে ধুনীয়াকৈ। ইয়াতে বেৰিয়াম সালফেটৰ বৰণ হৈছে বগা, এইটো চোৱা এছামিছতো ধুনীয়াকৈ দিয়া আছে। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, দ্য কালাৰ অফ সলিউশ্যন অবজাৰ্ভড আফটাৰ 30 minutes অফ প্লেচিং জিংক মেটেল টু কপাৰ সালফেট সলিউশ্যন। ইয়াতে কি আছে, জিংক আছে, আৰু ইয়াতে আছে তোমাৰ কি কপাৰ সালফেট। এইটো কপাৰ সালফেট সলিউশ্যন দিয়া আছে। তেতিয়াহ'লে তোমাৰ ইয়াতে কি হ'ব, এইটো উৎপন্ন হ'ব তোমাৰ জিংক সালফেট প্লাছ কি হ'ব কপাৰ। এতিয়া চোৱা, এই জিংক সালফেটৰ যিখিনি সলিউশ্যন হ'ব সেইখিনি তোমাৰ কি হ'ব, কালাৰলেছ হ'ব। কি হ'ব, কালাৰলেছ হ'ব, অৰ্থাৎ বৰণহীন হ'ব। কিহৰ কাৰণে? কাৰণ ইয়াতে যিটো কপাৰ আছে সেই কপাৰটো তোমাৰ কি হ'ব, ডিছপ্লেচ হ'ব, অৰ্থাৎ কপাৰ প্ৰতিস্থাপিত হ'ব। আৰু এনেকুৱা ধৰণৰ বিক্ৰিয়াক তোমাৰ প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয়। এই বিক্ৰিয়াটো তোমালোকে মনত ৰাখিবা, এইটো এটা প্ৰতিস্থাপন বিক্ৰিয়াৰ উদাহৰণ হয়। তো যিহেতু তোমাৰ কপাৰটো জিংকতকৈ বেছি সক্ৰিয়, সেইকাৰণে তোমাৰ জিংকটো কপাৰতকৈ বেছি সক্ৰিয়, সেইকাৰণে তোমাৰ কি কৰিব, জিংকে কপাৰতকৈ ইয়াৰে পৰা অপসাৰিত কৰিব। অপসাৰিত কৰাৰ লগে লগে এটা যিটো সলিউশ্যন পাম আমি, সেইটোৰ বৰণ তোমাৰ কি হ'ব, কালাৰলেছ হৈ যাব। তো ইয়াৰে তোমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? এইটো চোৱা অসমীয়াটো দিয়া আছে। 3 নম্বৰ কুৱেশ্যনটোত চোৱা, ইয়াতে আমাৰ কি কৈছে, ইন দ্য ৰেডক্স ৰিয়াকশ্যন। এইটো এটা কি হয়, আমাৰ ৰেডক্স বিক্ৰিয়া হয়। এই বিক্ৰিয়াটোত কি হৈছে সেইটো আমাক সুধিছে। এইটো মেংগানিজ অক্সাইড আছিল আৰু হাইড্ৰক্লৰিক এচিড আছিল। এইটো মেংগানিজ অক্সাইডৰ পৰা হৈছে তোমাৰ মেংগানিজ ক্লৰাইড, আৰু হাইড্ৰক্লৰিক এচিডৰ পৰা এইটো চোৱা ৱাটাৰ ফৰ্মেশ্যন হৈছে আৰু তোমাৰ ক্লৰিন ফৰ্মেশ্যন হৈছে। তো এতিয়া চোৱা অপশ্যন কেইটা কি কৈছে, এইটো মেংগানিজ অক্সাইড ৰিডিউচ টু মেংগানিজ ক্লৰাইড এণ্ড হাইড্ৰক্লৰিক অক্সিডাইজড টু ৱাটাৰ। ইয়াতে তোমাৰ হাইড্ৰক্লৰিক এচিড, ইয়াতে চোৱা আমাৰ জাৰণ কেতিয়া হয়, ৰিডিউচ মানে বিজাৰণ,
বিজাৰণ আমি তেতিয়া ক'ম যেতিয়া তোমাৰ কি হ'ব এইটো অক্সিজেন এৰি দিব তেতিয়া বিজাৰণ বুলি কোৱা হয় আৰু যেতিয়া তোমাৰ অক্সিজেন যোগ হ'ব তেতিয়াহ'লে সেইটোক কি বুলি কোৱা হয় জাৰণ হোৱা বুলি কোৱা হয় হয়নে তো ইয়াতে তোমাৰ এ বি চি আৰু ডি অপশ্যনটো ক'ত গ'ল ডি অপশ্যন এ বি চি এইটো ডি অপশ্যন আচ্ছা চাৰিটা অপশ্যন ইয়াতে আছে তো ইয়াতে চোৱা ইয়াতে মেংগানিজ অক্সাইডটো তোমাৰ কি কৰিছে এটা অক্সিজেন এৰি দি কি গঠন কৰিছে মেংগানিজ ক্লৰাইড গঠন কৰিছে অৰ্থাৎ তোমাৰ এইটো কি হৈছে মেংগানিজ এইটো মেংগানিজ অক্সাইড এইটো তোমাৰ কি হৈছে ৰিডিউসড হৈছে হয় মেংগানিজ অক্সাইড ৰিডিউসড হৈছে কি হলৈ মেংগানিজ ক্লৰাইডলৈ আৰু যেটো হাইড্ৰক্লোৰিক এসিড আছে হেতু তোমাৰ অক্সিজেন যোগ কৰিছে অক্সিজেন যোগ হলে হেতু কি হয় তোমাৰ জাৰণ হয় অক্সিজেন যোগ হলে কি হয় জাৰণ হয় এটো হাইড্ৰক্লোৰিক এসিড ইজ অক্সিডাইজড গতিকে এটা আমাৰ কি হ'ব বি অপশনটো আমাৰ কারেক্ট অপশন হ'ব ম্যাঙ্গানিজ অক্সাইড ইজ রিডিউসড টু ম্যাঙ্গানিজ ক্লোরাইড এন্ড হাইড্রোক্লোরিক ইজ অক্সিডাইজড টু ক্লোরিন এটা আমাৰ কারেক্ট অ্যান্সার হ'ব তোমালোকে জানাই জাৰণ বিজাৰণ বিক্ৰিয়া কি হয় এটো সাইটো অসমীয়াটো আছে অসমীয়াখিনিও তোমালোকে চাব পাৰা আৰু তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইল পাই যাবা তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে হোৱাটছআপ গ্ৰুপত জইন হোৱা তোমালোকে ৰেগুলাৰলি ভিডিঅ'বোৰ চাই থাকিবা ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে এটো সেটো ম্যাগনেসিয়াম রিবন আছে অর্থাৎ ম্যাগনেসিয়ামৰ ফিটা আছে এটো ওয়াচ ক্লাস ৰাখিছো আৰু ম্যাগনেসিয়াম অক্সাইড আমাৰ কি হৈছে গঠন হৈছে বাৰ্নাৰ অৰ্থাৎ আমাৰ ম্যাগনেসিয়াম রিবনটো যেতিয়া আমি কি কৰা হয় পুৰা হয় তেতিয়া আমাৰ কেনেকুৱা ধৰণৰ বিক্ৰিয়া ঘটে চাবা ম্যাগনেসিয়াম আমি যদি অক্সিজেনৰ লগত যদি বিক্ৰিয়া কৰা অৰ্থাৎ যদি আমি দাহিত কৰো তেতিয়াহলে উৎপন্ন হয় কি ম্যাগনেসিয়াম অক্সাইড আৰু এই ম্যাগনেসিয়াম অক্সাইডটো তোমাৰ সলিড হয় আৰু এইখিনিৰ বৰণ তোমাৰ কেনেকুৱা হয় বগা হয় ঠিক আছে তোমালোকে কিন্তু এই কালাৰখিনিও মনত ৰাখিবা আৰু এই যেটো বিক্ৰিয়া এই বিক্ৰিয়াটো এটা সংযোজন বিক্ৰিয়া হয় কাৰণ এটা সব ম্যাগনেসিয়াম আৰু অক্সিজেন লগ হয় এটা মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে সেইকাৰণে এটা এটা কি হয় সংযোজন বিক্ৰিয়াও হয় আৰু এই বিক্ৰিয়া তোমাৰ কি হয় এই ম্যাগনেসিয়ামটো যেতিয়া দাহিত হয় তেতিয়া তোমাৰ কি হয় বগা শিখাৰ উৎপন্ন হয় বগা শিখা এটা তোমাৰ ডেজলিং হোৱাইট ফ্লেম এটা পোৱা যায় এতিয়া কোৱেশ্চনটো কি হৈছে সো which of the following is the correct observation of the reaction shown in the above setup এই পৰীক্ষাটোত আমি কি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰো হেতুক আমাক সুধিছে এতিয়া অপচন কেইটা চাও আমি এটো চা ব্ৰাউন পাউডাৰ অফ ম্যাগনেসিয়াম অক্সাইড এটোতো নহয় এটো যেটো ম্যাগনেসিয়াম অক্সাইড সেই ম্যাগনেসিয়াম অক্সাইডৰ বৰণ হৈছে বগা এটো বৰণ কেনেকুৱা বগা কিন্তু এটো কৈছে ব্ৰাউন কালাৰৰ গতিকে এটো আমাৰ শুদ্ধ নহয় কালাৰলেস গেছ which turns lime water এটোতো নহয় এটো গেছ কৰিব আহিল Magnesium ribbon burns with brilliant light এটো সা এটা আমাৰ কারেক্ট অপশন হ'ব ম্যাগনেসিয়ামৰ যেটো ফিটা আছিল হে ফিটাডাল কি হ'ব এটা উজ্জ্বল বগা পোহৰেৰে জ্বলি উঠিব এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব আৰু ডি অপশনত কৈছে এটো সব ব্রাউন গেছ নিৰ্গত হয় এটো তো হ'ব নোৱাৰে গতিকে আমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পলানে ইয়াতে সো এতে এসামসটো আছে 5 নম্বৰ কোৱেশ্চনটো কি কৈছে সো এটো উইথ দা ৰেফারেন্স ফৰ 4 গ্যাসেস মানে চাৰিটা গ্যাসৰ সাপেক্ষে কার্বন ডাইঅক্সাইড কার্বন মনোক্সাইড ক্লোরিন and oxygen which one of the option in the table is correct তলৰ কোনটো তোমাৰ কি হয় শুদ্ধ হয় এটা ঠিক আছে তো অপশন এ বি সি ডি দিয়া আছে এটো দিছে ট্রিটমেন্ট অফ ওয়াটার অর্থাৎ তোমাৰ পানীৰ যেটো তোমাৰ কি আছে চিকিৎসা পানীৰ চিকিৎসা মানে পানীৰ বীজাণুমুক্তকৰণ কৰা যেটো আছে হেতু প্ৰডাক্ট অফ ৰেসপিৰেশন অর্থাৎ তোমাৰ সখনত উৎপন্ন হোৱা বিক্ৰিয়াজাত পদাৰ্থ আৰু এটো কৈছে তোমাৰ production of incomplete combustion অর্থাৎ অসম্পূর্ণ দহনৰ ফলত উৎপন্ন হোৱা পদাৰ্থ এটা তুমি ইয়াতে লক্ষ্য কৰা এটা তোমাৰ এসিডিক অক্সাইড মানে এসিডিও হ'ব লাগিব কার্বন মনোক্সাইডৰ কথা কৈছে তাৰ পিছত আছে ট্ৰিটমেন্ট অফ ওয়াটার ক্লোরিন তাৰ পিছত আছে তোমাৰ ৰেসপিৰেশন এটা ৰেসপিৰেশনতো অক্সিজেন উৎপন্ন নহয় ৰেসপিৰেশনত সদায় কার্বন ডাই অক্সাইড উৎপন্ন হয় গতিকে আমাৰ এই অপশনটো নহব বি নম্বৰ অপশন দিছে সো এটো কার্বন ডাই অক্সাইডটো তো এসিডিক অক্সাইড হয় ওয়াটার ট্রিটমেন্টৰ কাৰণে ক্লোরিন ইউজ কৰা হয় ৰেসপিৰেশনৰ প্ৰডাক্ট তোমাৰ এটো হয় আৰু অসম্পূৰ্ণ দহনৰ ফলত তোমাৰ কি হয় কার্বন মনোক্সাইড উৎপন্ন হয় গতিকে আমাৰ কি হ'ব এই বি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব এতে সব গোটেইখিনি কথা তোমাৰ এটা কোৱেশ্চনত ইনক্লুড কৰি দিছে গতিকে তোমালোকে কিন্তু কনসেপচন ক্লিয়াৰৰ ওপৰতে তুমি মনোযোগ দিব লাগিব তোমালোকে মুখস্থ কৰাৰ কাৰণে কোনো ধৰণৰ মাথা নামাৰিবা তোমালোকে কোৱেশ্চনবোৰ বুজাৰ কাৰণে ট্ৰাই কৰিবা ঠিক আছে তাৰ পিছত চোৱা কি কৈছে ইয়াতে অন প্লেসিং এ কপাৰ কয়েন ইন টেষ্ট টিউব কন্টেইনিং গ্ৰীণ ফেৰাছ সালফেট এটা সো আমাৰ কি আছে ফেৰাছ সালফেটৰ সলিউশন আছে আৰু সেই ফেৰাছ সালফেটৰ সলিউশনত আমি কি কৰিছো কপাৰৰ কয়েন ৰাখিছো
কপাৰৰ কইন ৰাখিছো তেতিয়াহ'লে কি কৈছে ইট উইল বি অবজাৰ্ভ দ্য ফেৰাছ সালফেট সলিউশ্যন এইটো বিক্ৰিয়া ঘটাৰ পিছত ফেৰাছ সালফেট সলিউশ্যনৰ বৰণ কেনেকুৱা হ'ব সেইটো আমাক সুধিছে তুমি প্ৰথমতে বিক্ৰিয়াটো লক্ষ্য কৰা এতে আছে ফেৰাছ সালফেট আৰু কপাৰ তো ফেৰাছ সালফেটে যদি কপাৰৰ লগত বিক্ৰিয়া কৰে তেতিয়াহ'লে কি উৎপন্ন হ'ব একো উৎপন্ন নহয় কিহৰ কাৰণে উৎপন্ন নহয় কাৰণ ইয়াতে কপাৰে ফেৰাছ আইৰণক তোমাৰ কি কৰিব নোৱাৰে প্ৰতিস্থাপিত কৰিব নোৱাৰে বিকজ যেটো তোমাৰ আইৰণ হেতু তোমাৰ কপাৰতকৈ কি হয় বেছি সক্ৰিয় হয় আৰু বেছি সক্ৰিয় মৌল এটা কম সক্ৰিয় মৌলকহে তোমাৰ অপহৰিত কৰিব পাৰে কম সক্ৰিয় মৌল বেছি সক্ৰিয় মৌলক অপহৰিত কৰিব নোৱাৰে অৰ্থাৎ তোমাৰ ইয়াতে কি কপাৰে আইৰণক অপহৰিত কৰিব নোৱাৰিব তো কপাৰ যদি অপহৰিত কৰিব নোৱাৰে তেতিয়াহ'লে ফেৰাছ সালফেটৰ যেটো বৰণ হেতু তোমাৰ আনচেঞ্জ থাকিব অৰ্থাৎ কোনো ধৰণৰ কি নহয় পৰিৱৰ্তন নহয় বুজি পাইছানে তোমার এটু কি কৈছে কোড আছে ট্রান্স কালারলেস এন্ড গ্রে সাবস্টেন্সেস ডিপোজিটেড অন দ্য কপার কয়েন ট্রান্স কালারলেস এন্ড রেড ব্রাউনিশ সাবস্টেন্স ডিপোজিটেড অন দ্য কপার কয়েন এটা তো নহয় এটা তোমার কালারলেস হ'ব কিন্তু ইয়াতে তোমার এটু ডিপোজিট নহয় মানে জমা নহয় ঠিক আছে এটা তোমার কি কৈছে রিমেইন গ্রিন উইথ নো চেঞ্জ ইন কপার কয়েন আচ্ছা এটু কারেক্ট হ'ব এটু সব যেটো তোমার আয়রন সালফেট আছে সেই আয়রন সালফেটৰ বৰণৰ কোনো পৰিৱৰ্তন নহয় আৰু কপাৰ যেটো কয়েন আছিল সেই কয়েনৰো কোনো কি নহয় পৰিৱৰ্তন নহব কিহৰ কাৰণে কাৰণ বিক্ৰিয়া সংগঠিত নহয় এটো আয়ৰন সালফেট আৰু কপাৰৰ লগত কি নহয় বিক্ৰিয়া সংগঠিত নহয় কাৰণ তোমাৰ এতে কপাৰটো কি হয় কম সক্ৰিয় হয় আৰু আয়ৰণটো বেছি সক্ৰিয় হয় গতিকে কম সক্ৰিয় মৌলই বেছি সক্ৰিয় মৌলক অপহৰিত কৰিব নোৱাৰিব বুজি পালানে ইয়াৰ পিছত 7 নম্বৰ কোৱেশ্চনটো সো ইয়াতে কি কৈছে রিমা took 5 মিলিলিটার of lead nitrate রিমাই তোমার কি করেছে lead nitrate লইছে NO lead nitrate NO3 আর PbNO2 তার পিছত তোমার কি করেছে এটা বিকার লইছে বিকারলে added approximately 4 মিলিলিটার of potassium iodide তো লইছে কি potassium iodide এটা হইছে Ki ঠিক আছে তার পিছত কইছে what should she observe তেতিয়াহলে তাই কি লক্ষ্য কৰিব এতে সা lead nitrate আৰু potassium iodide যেতিয়া বিক্ৰিয়া ঘটে তেতিয়া উৎপন্ন হয় তোমাৰ lead iodide আৰু কি উৎপন্ন হয় potassium nitrate আৰু হয় potassium nitrate এটো উৎপন্ন হয় তোমালোকে কিন্তু এই ৰিঅ্যাকশনবোৰ কিন্তু মনত ৰাখিব লাগিব ৰিঅ্যাকশনবোৰ ইম্পৰ্টেন্ট হয় আৰু এই বিক্ৰিয়াটো এটা কি হয় তোমাৰ দ্বি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ হয় অৰ্থাৎ ডাবল ডিসপ্লেসমেন্ট বিক্ৰিয়াৰ কি হয় উদাহৰণ হয় এতে সা যেটো তোমাৰ lead iodide আছে এই lead iodide তোমাৰ এটো কি হ'ব সলিড হ'ব কিহৰ কাৰণে কাৰণ lead iodide টু ইয়াতে কি কৰিব অদক্ষেপ কৰিব অৰ্থাৎ প্ৰেসিপিটেশন ফৰ্মেশন হ'ব আৰু এই lead iodide ৰ বৰণ হৈছে ইয়েলো এটো কি হয় ইয়েলো হয় এটো কিন্তু তোমালোকৰ এক্টিভিটিৰ কোৱেশ্চন হয় যিকেটা এক্টিভিটি আছে বহুত ইম্পৰ্টেন্ট হয় এক্টিভিটি কেটা কিন্তু তোমালোকে চাব লাগিব তোমালোকে চিন্তা কৰিব নালাগে 100% এক্টিভিটি মই তোমালোকক কৰাই দিম পৰীক্ষাৰ আগে আগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লোৱা তেতিয়াহলে কি দেখা পাবো এতে কি কৈছে সলিউশন টার্ন রেড এতে তোমার রেড তো নহয় এটো ইয়েলো প্রেসিপিটেট ফর্মড এটো সা এটো তোমার কি হবো ইয়েলো অর্থাৎ হালদিয়া অদক্ষেপ গঠন হবো আর হেতুর নাম হচ্ছে কি lead iodide হয় তো গতিকে আমার কি হবো বি অপশনটো কারেক্ট অপশন হবো মই রিঅ্যাকশনটো লিখি দিছিলো তোমালোকে যদি টুকি লৈছা ভাল আর যদি তোমালোকৰ পিডিএফ ফাইল লাগে পিডিএফ ফাইল তুমি লৈ লব পাৰা which of the following correctly represents the balanced chemical equation তলৰ কোনটা এটা কি কৰিছে এটো তোমাৰ ব্যালেন্স অর্থাৎ সন্তুলিত রাসায়নিক সমীকরণ বুঝাইছে এতে আয়রন আছে এটা ইয়াতে আছে তিনিটা গতিকে এটো তো সন্তুলিত নহয় ইয়াতে তিনিটা আয়রন আছে ইয়াতেও তিনিটা আয়রন আছে হাইড্রোজেন আছে 8টা ইয়াতেও আছে হাইড্রোজেন 8টা অক্সিজেন আছে ইয়াতে কেইটা 4টা আৰু ইয়াতে অক্সিজেন আছে কেইটা 4টা গতিকে ইয়াতে সব বরাবর আছে গতিকে এটো আমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব এটো ব্যালেন্স আছে এতে সব তিনিটা তোমাৰ কি আছে এতে আয়রন আছে ইয়াতেও তিনিটা আয়রন আছে তো বরাবর এতে হাইড্রোজেন আছে দুটা ইয়াতো হাইড্রোজেন আছে দুটা এতে অক্সিজেন আছে 4টা কিন্তু ইয়াতে অক্সিজেন আছে মাত্র এটা গতিকে এটো নহয় এতে তিনিটা আয়রন আছে এতে 4টা ওয়াটার আছে এতে হাইড্রোজেন আছে তোমার দুটা হ'ব লাগিছিল 8টা এতে সব যেহেতু হাইড্রোজেন এতে 8টা আছে হয়নে গতিকে এটো নহয় গতিকে আমাৰ বি অপশনটো কারেক্ট অপশন হ'ব এটো এটা সন্তুলিত ৰাসায়নিক সমীকৰণ হয় আৰু সন্তুলিত ৰাসায়নিক সমীকৰণৰ লগত তোমালোকে আৰু এটা কথা মনত ৰাখিবা সন্তুলিত ৰাসায়নিক সমীকৰণ আমি কিয় কৰিব লাগে কাৰণ ভৰৰ নিত্যতা সূত্ৰৰ মতে ৰাসায়নিক বিক্ৰিয়াটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে সেই কাৰণে তাৰ পিছত কি কৈছে the chemical reaction between copper and oxygen can be categorized as এটা তোমাৰ কি কৈছে কপাৰ আৰু কি আছে অক্সিজেন আছে এই দুটাৰ মাজত বিক্ৰিয়া ঘটিছে বিক্ৰিয়া ঘটি উৎপন্ন হ'ব কি কপাৰ অক্সাইড এটা দুটা বিক্রিয়ক পদাৰ্থৰ পৰা মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে
আৰু এনেকুৱা বিক্ৰিয়াক আমি কি বুলি কওঁ সংযোজন বিক্ৰিয়া বুলি কওঁ অৰ্থাৎ তোমাৰ কি হ'ব এইটো কম্বিনেশ্যন ৰিয়াকশ্যন হ'ব কি হ'ব এইটো কম্বিনেশ্যন ৰিয়াকশ্যন হ'ব ক'ত আছে এইটো চোৱা সি অপশ্যনত আছে গতিকে সি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা এইটো 10 নম্বৰ কুৱেশ্যনটোত কি কৈছে ইয়াতে হোৱাইট ইট ইজ ইম্পৰ্টেণ্ট টু বেলেঞ্চ এ কেমিকেল স্কেলেটেল কেমিকেল ইকুৱেশ্যন মানে তোমাৰ এইটো জকা সমীকৰণ এটা আমি কিয় সন্তুলন কৰিব লাগে জকা সমীকৰণ আমি কিয় সন্তুলন কৰিব লাগে কাৰণ তোমাৰ কি হয় যেটো কনজাৰভেশ্যন অফ ল অফ মাছ আছে ঠিক আছে কনজাৰভেশ্যন অফ ল অফ মাছ সেইটো তুমি কি ফুলফিল কৰিব লাগিব টু ভেৰিফাই ল অফ কনজাৰভেশ্যন অফ মাছ এইটো সি অপশ্যনটো কাৰেক্ট অপশ্যন হয় অৰ্থাৎ ভৰৰ নিত্যতা সূত্ৰটো মানাৰ কাৰণে কি কৰিব লাগে ৰাসায়নিক বিক্ৰিয়াটা সন্তুলন কৰিব লাগে এতে ল অফ কনজাৰভেশ্যন অফ মাছ মানে হৈছে ভৰৰ নিত্যতা সূত্ৰ বা ভৰৰ সংৰক্ষণশীলতাৰ সূত্ৰ এইটো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তোমালোকে ক্লাস 9তো পঢ়ি আহিছা এটা হৈছে তোমাৰ ভৰৰ নিত্যতা বিধি আৰু এটা হৈছে স্থিৰানুপাত বিধি যি দুটা তোমাৰ লেভয়ছিয়াৰে কি কৰিছে কম্পোজ কৰিছে হয়নে 11 নম্বৰ কোৱেশ্যনটো ইয়াতে চোৱা কি কৈছে এটা লাইমষ্টোন আছে লাইমষ্টোন মানে হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড ঠিক আছে এটো কয় শিথিলিত চূণ বুলি কয় শিথিলিত চূণ আমি তাপ দিছো তাপ দিয়াৰ ফলত তোমাৰ কি উৎপন্ন হৈছে ইয়াতে চোৱা ক্যালসিয়াম অক্সাইড উৎপন্ন হবে ইয়াতে ক্যালসিয়াম অক্সাইড আৰু কি হ'ব কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব আৰু তাতে আমি ওয়াটাৰ মিক্স কৰিছো ওয়াটাৰ ক্যালসিয়াম অক্সাইড যদি ওয়াটাৰৰ লগত ৰিঅ্যাকশন কৰে তেতিয়াহলে কি উৎপন্ন হয় আকৌ ক্যালসিয়াম হাইড্ৰক্সাইড ফৰ্মেশন হয় হয়নে আচ্ছা ইয়াতে লাইমষ্টোন আছে লাইমষ্টোন হলে তোমাৰ এটো কি হ'ব ক্যালসিয়াম কাৰ্বনেট হ'ব সরি লাইমষ্টোন মানে তোমাৰ ক্যালসিয়াম কাৰ্বনেটক তাপ দিলে ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু ক্যালসিয়াম অক্সাইডৰ লগত যদি ওয়াটাৰ ৰিঅ্যাকশন কৰে তেতিয়াহলে ক্যালসিয়াম হাইড্ৰক্সাইড কি হয় আৰু উৎপন্ন হয় এটা তোমাৰ স্টেপ 1 টু কি হয় আৰু স্টেপ 2 তে কি বুজাইছে হেতু তুমি ফাইন্ড আউট কৰিব লাগে এটা আমি অপচন কেইটা চাও অপচনত আমাৰ কি আছে মানে অপচন চোৱা এটা অপচনটো আমাৰ কি আছে চোৱা এটা প্ৰথমতে আমাৰ যেটো ইয়াতে স্টেপ 1 আছিল চোৱা স্টেপ 1 ত আমি কি কৰিছিলো তাপ দিছিলো হয়নে এটো চোৱা এটো তাপ আমি দিছিলো তাপ দিলে তোমাৰ হেতু কি হয় এন্ডোথার্মিক হয় তাপ দিলে কি হয় এন্ডোথার্মিক অর্থাৎ তাপগ্ৰাহী হয়নে জীবুৰ বিক্ৰিয়াত তাপ প্ৰয়োগ কৰা হয় হেবুৰক তাপগ্ৰাহী বুলি কোৱা হয় আৰু জীবুৰক তাপ বৰ্জন কৰে হেবুৰক তাপবৰ্জী অৰ্থাৎ তোমাৰ হেবুৰক কি বুলি কোৱা হয় এক্সোথাৰ্মিক বুলি কোৱা হয় গতিকে ইয়াতে চোৱা যেতিয়া ক্যালসিয়াম অক্সাইডে যেতিয়া তোমাৰ ওয়াটাৰৰ লগত ৰিঅ্যাকশন কৰে তেতিয়া তোমাৰ কি উৎপন্ন হয় ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় তাৰ লগতে তোমাৰ কি হয় হিট এনাৰ্জিও তোমাৰ প্ৰডিউস হয় তো হিট এনাৰ্জি প্ৰডিউস হয় মানে কি হিট বৰ্জন কৰিলে তাক কি বুলি কম এক্সোথাৰ্মিক বুলি কম অৰ্থাৎ স্টেপ 1 টু হ'ব এন্ডোথাৰ্মিক আৰু স্টেপ 2 টু হ'ব এক্সোথাৰ্মিক হয়নে এটো এটো এন্ডোথাৰ্মিক এটো এক্সোথাৰ্মিক গতিকে আমাৰ সি অপচনটো কি হ'ব এটা আমাৰ কাৰেক্ট অপচন হ'ব অপচন চাবা কেনেকুৱা ধৰণৰ অপচন আহে ঠিক আছে তোমালোকে বুজাৰ কাৰণে ট্রাই কৰা ওকে তাৰ পিছৰ কোৱেশ্চনটো চোৱা তাৰ পিছৰ কোৱেশ্চনত কি কৈছে টাইটো চোৱা এটো তোমাৰ কি কৈছে চোৱা এটো আইডেন্টিফাই দা ফলোইং ৰিঅ্যাকশন এটো আমি বাছনি কৰিব লাগে তলৰ কোনটো কি বিক্ৰিয়া হয় চাবা ইয়াতে a plus b c আৰু ইয়াতে আছে ac আৰু b তাৰ মানে এটো তোমাৰ কি হৈছে b টো প্ৰতিস্থাপিত হৈছে b যদি প্ৰতিস্থাপিত হৈছে তাৰ মানে এটো কি হ'ব সাবস্টিটিউশন ৰিঅ্যাকশন অর্থাৎ এটো কি হ'ব প্ৰতিস্থাপন বিক্ৰিয়া এক নম্বৰটো হ'ব প্ৰতিস্থাপন বিক্ৰিয়া তাৰ পিছত চোৱা এটো ab + cd এই দুটা লগ হৈ তোমাৰ a আহিছে c ৰ লগত আৰু তোমাৰ b আহিছে d ৰ লগত মানে এটো তোমাৰ আয়নৰ বিনিময় ঘটিছে তো আয়নৰ বিনিময় ঘটিলে হেবুৰক আমি কি বুলি কওঁ ডাবল ডিসপ্লেসমেন্ট মানে ডাবল ডিসপ্লেসমেন্ট অর্থাৎ দ্বি অপহরণ বিক্রিয়া হ'ব তো এক নম্বৰটো হ'ব সাবস্টিটিউশন আৰু দুই নম্বৰটো হ'ব দ্বি অপহরণ 1 নম্বৰটো সাবস্টিটিউশন দুই নম্বৰটো ডাবল ডিসপ্লেসমেন্ট গতিকে আমাৰ a নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰে পিছৰ কোৱেশ্চনটো চোৱা এতে 30 নম্বৰ কোৱেশ্চনটোত কি কৈছে চাবা ইয়াতে এ ৰেডিশ ব্ৰাউন মেটেল এক্স এটা তোমাৰ কি আছে ৰংচোৱা মুগা বৰণৰ এটা ধাতু আছে যেটো এক্স যেতিয়া আমি এটুক তোমাৰ কি কৰো হিট কৰো এটা তোমাৰ দিছে সব when heated in air যেতিয়া তোমাৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰে এ ব্ল্যাক কম্পাউন্ড y আচ্ছা এক্স এটো তোমাৰ অক্সিজেন আছে আৰু এটা তোমাৰ কি হয় ব্ল্যাক এটো y এটা কি হয় ব্ল্যাক কম্পাউন্ড ফর্মেশন হয় when heated in presence of hydrogen gas আৰু এটুক যেতিয়া হিট কৰা হয় যেতিয়া তোমাৰ হাইড্ৰোজেন গেছৰ উপস্থিতিত x is back আকৌ আমি কি পাও x পাও তেতিয়া হলে x টো কি হ'ব সবাই তো বহুত ইন্টারেস্টিং হয় তো ইয়াতে তোমাৰ চোৱা এটো তোমালকে পঢ়ি আহিছা তো তোমাৰ কি হ'ব কপাৰ হ'ব কি হ'ব
কপাৰ কপাৰে যেতিয়া তোমাৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেতিয়াহ'লে তোমাৰ কি উৎপন্ন হয় কপাৰ অক্সাইড উৎপন্ন হয় আৰু কপাৰ অক্সাইডত যেতিয়া তোমাৰ হাইড্ৰজেনৰ উপস্থিতি তোমাৰ হিট কৰা হয় তেতিয়াহ'লে আকৌ কপাৰ আৰু কি হয় অক্সিজেন উৎপন্ন হয় এটা কথা লক্ষ্য ৰাখিবা তোমাৰ এইটোৰ কালাৰ কিন্তু কি হ'ব ব্ল্যাক হ'ব ঠিক আছে সেইকাৰণে কপাৰৰ পাত্ৰবোৰ আমি বাহিৰত থ'ব নালাগে বা তুমি হেতু হিট কৰিব নালাগে হিট কৰিলে হেতু ব্ল্যাক হৈ যায় ঠিক আছে তো ইয়াতে আমাৰ সেই মূলটো কি হ'ব কপাৰ হ'ব কি হ'ব কপাৰ এটা অপশনটোত আছে এটো কপাৰ এণ্ড কপাৰ অক্সাইড হ'ব এটো কপাৰ এণ্ড কপাৰ অক্সাইড এটো সব কপাৰ এণ্ড কপাৰ অক্সাইড এটো কারেক্ট অপশন হয় বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো সব 14 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে identify the product from when 1 liter of hydrochloric acid added to 1 kg sodium metal এটা তোমার হাইড্রোক্লোরিক অ্যাসিড আর তোমার সোডিয়াম মেটালের লগত কি হইছে রিঅ্যাকশন করিছে তেতিয়া হলে কি উৎপন্ন হবে এটা সব প্রোডাক্ট কি উৎপন্ন হবে হাইড্রোক্লোরিক অ্যাসিডে সোডিয়ামের লগত বিক্রিয়া করলে কি উৎপন্ন হবে সোডিয়াম ক্লোরাইড আর হাইড্রোজেন গ্যাস উৎপন্ন হবে এটা তোমার কি হয় প্রতিস্থাপন বিক্রিয়া হয় বা সাবস্টিটিউশন রিঅ্যাকশন হয় এটা সোডিয়াম ক্লোরাইড এন্ড হাইড্রোজেন গ্যাস এটা এই নম্বর অপশনটো কি হবে কারেক্ট অপশন হবে ঠিক আছে তার পিছৰ কোৱেশ্চনটো চোৱা তাৰ পিছৰ কোৱেশ্চনটো কি কৈছে এটো চোৱা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো কিন্তু তোমালোকৰ বহুত এক্সাম্পল আছে এটো আইডেন্টিফাই দ্য ফলোইং ৰিঅ্যাকশন এই ৰিঅ্যাকশনটো তুমি কি কৰিব লাগে বাছনি কৰিব লাগে এটো কি ৰিঅ্যাকশন হয় চোৱা এটো সব ম্যাঙ্গানিজ অক্সাইড এটো হাইড্ৰোক্লোরিক এসিডৰ লগত ৰিঅ্যাকশন কৰি এটো ম্যাঙ্গানিজ ক্লোরাইড ওয়াটার আৰু ক্লোরিন গ্যাস উৎপন্ন কৰিছে এটো এটা ৰেডক্স ৰিঅ্যাকশনৰ উদাহৰণ হয় এটো সি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটো 16 নম্বৰ কোৱেশ্চনত কি কৈছে ডাইজেশন অফ ফুড ইন আওয়ার বডি ইজ এটো আমার দেহত যে খাদ্যৰ পাচন হয় আমার দেহত খাদ্যৰ পাচন হওয়া বিক্রিয়াটো কি হয় এটো এটা তাপবর্জ্য বিক্রিয়া হয় না এটো তাপবর্জ্য বিক্রিয়া অর্থাৎ এক্সোথার্মিক রিঅ্যাকশন হয় এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো 17 নম্বৰত কি কৈছে হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ সিম্পল ডিসপ্লেসমেন্ট রিঅ্যাকশন মানে তলৰ কোনটো এটা প্ৰতিস্থাপন বিক্ৰিয়াৰ উদাহৰণ হয় হেতু তুমি বাছি লিব লাগে এটো ইলেক্ট্ৰোলাইসিস অফ ওয়াটার মানে পানীৰ এটো বিদ্যুৎ বিশ্লেষণ বিক্রিয়া হয় তাৰ পিছত বার্নিং অফ মিথেন অর্থাৎ প্রাকৃতিক গ্যাসৰ দহন এটা তাপবর্জ্য বিক্রিয়া হয় রিঅ্যাকশন অফ অ্যাসিড উইথ মেটাল এটো হ'ব চোৱা যেতিয়া তোমাৰ এসিডে ধাতুৰ লগত বিক্রিয়া কৰে তেতিয়া তোমাৰ কি হয় ধাতব লবণাটো হাইড্রোজেন গ্যাস উৎপন্ন হয় আৰু হেতু এটা তোমাৰ কি হয় অপহরণ বিক্রিয়া হয় গতিকে এটা আমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হবে এটা মেল্টিং অফ ক্যান্ডেল এটা তোমার রিঅ্যাকশনই নহয় এটা তোমার কি হয় ফিজিক্যাল চেঞ্জ হয় তার পিছৰ প্ৰশ্নটো চোৱা 18 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চাবা এতে ইন হুইচ অফ দ্য ফলোইং ডাজ দ্য আইডেন্টিফাই দ্য ইনিশিয়াল সাবস্টেন্স রিমেইন আনচেঞ্জড তলৰ কোনটো বিক্ৰিয়াত প্ৰাৰম্ভিক পদাৰ্থৰ কোনো পৰিৱৰ্তন নহয় অৰ্থাৎ প্ৰথমতে যেটো আছে বিক্ৰিয়া শেষ হোৱাৰ পিছত কি থাকিব হেতুৱে থাকিব আৰু হেতু তোমাৰ কি হয় এটো কাটিং অফ মিল্ক গাখীৰ দৈলে পৰিৱৰ্তন হয় প্ৰথমতে গাখীৰ থাকে তাৰ পিছত দৈ হয় এতে তোমাৰ কি হয় ল্যাকটিক এসিড ফর্মেশন হয় গতিকে এটো তো নহয় তাৰ পিছত ক্রিস্টালাইজেশন অর্থাৎ স্ফটকীকরণ এটো স্ফটকীকৰণটো তোমাৰ কি হয় এতে তোমাৰ পদাৰ্থৰ কেৱল অৱস্থাৰে চেঞ্জ হয় এতে পদাৰ্থৰ কোনো চেঞ্জ নহয় পদাৰ্থৰ অৱস্থাৰ চেঞ্জ হয় যেনেকুৱা তোমাৰ ক্রিস্টালাইজেশন মেথডটো যেনেকুৱা ধৰা আমাৰ সাগৰৰ পানীত তোমাৰ কি হৈ থাকে সোডিয়াম ক্লোরাইড মিহলি হৈ থাকে এইখিনি যদি আমি তাপ দিও তাপ দিলে তোমাৰ কি হয় সোডিয়াম ক্লোরাইডৰ আমি ক্রিস্টাল হিচাপে পাও আৰু ওয়াটাৰখিনি ভেপৰ হৈ যায় আৰু হেতু আকৌ যদি আমি কি কৰো এই সোডিয়াম ক্লোরাইড যদি আমি ওয়াটাৰত মিক্স কৰো এটো কিন্তু আৰামসে কি হৈ যাব মিক্স হৈ যাব মানে কোনো ধৰণৰ এতে যেটো প্ৰডাক্ট আছে অৰ্থাৎ পদাৰ্থ আছে হেতুৰ কোনো পৰিৱৰ্তন নহয় কেৱল অৱস্থাৰে পৰিৱৰ্তন হয় গতিকে এটো আমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা এতে আমাৰ কি কৈছে এতে the pairs of which will show displacement reaction তলৰ কোনটো তোমাৰ কি কৰিব এতে এটা প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱাব এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় দেই এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আহে পৰীক্ষাত ঠিক আছে তো চোৱা কি হৈছে সোডিয়াম ক্লোরাইড আৰু কপাৰ আছে এতে আছে সোডিয়াম ক্লোরাইড আৰু কি আছে কপাৰ এটো বিক্ৰিয়া ঘটিব জানো এটো বিক্ৰিয়া নঘটে এতে বিক্রিয়া সংগঠিত নহয় কারণ তোমার এতে যেটো কপার আছে সেই কপারটো সোডিয়ামতকৈ কম শক্তিৰ মৌলে বেছি শক্তিৰ মৌলে প্ৰতিস্থাপিত কৰিব নোৱাৰে গতিকে এটো আমাৰ কি নহয় সংগঠিত নহয় ঠিক আছে তাৰে পিছত কোৱেশ্চনটো চোৱা এটো সিলভাৰ নাইট্ৰেট আৰু কপাৰ আছে এটো হ'ব এটা আছে তোমাৰ সিলভাৰ নাইট্ৰেট আৰু কপাৰ আছে এটো বিক্রিয়া সংগঠিত হ'ব কি উৎপন্ন হ'ব এটা কপাৰ নাইট্ৰেট আৰু সিলভাৰ কি হ'ব ফৰ্মেশন হ'ব কাৰণ তোমাৰ কপাৰটো সিলভাৰতকৈ কি হয় বেছি সক্ৰিয় হয়
মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক যে মই বাৰে বাৰে কৈ আছোঁ যে এইটো বেছি সক্ৰিয় এইটো কম সক্ৰিয় তোমালোকে এটা কাম কৰিব লাগিব তোমালোকৰ কিতাপত ধুনীয়াকৈ এটা সক্ৰিয়তাৰ শ্ৰম দিয়া আছে ঠিক আছে সেই ক্ৰমটো তুমি লাৰ্ণ কৰিব লাগিব সেইটো লাৰ্ণ কৰিলে তোমালোকে গম পাবা যে কোনটো বেছি সক্ৰিয় কোনটো কম সক্ৰিয় ঠিক আছে তো এইটো হ'ব তাৰপিছত তোমাৰ কি কৈছে চোৱা এলুমিনিয়াম সালফেট আছে আৰু মেগনেছিয়াম আছে এইটোতো বিক্ৰিয়া সংঘটিত হ'ব এইটো এলুমিনিয়াম সালফেট আছে এলুমিনিয়াম সালফেট আৰু আছে তোমাৰ মেগনেছিয়াম তেতিয়াহ'লে উৎপন্ন হ'ব কি এতে তোমাৰ মেগনেছিয়াম সালফেট উৎপন্ন হ'ব লগতে তোমাৰ এইটো এলুমিনিয়াম উৎপন্ন হ'ব তো এইটো সংঘটিত হ'ব কাৰণ তোমাৰ মেগনেছিয়ামটো এলিমেণ্টটোৱে কি হয় বেছি সক্ৰিয় হয় গতিকে বি আৰু চি আমাৰ দুইটা হ'ব ডি হ'বনে সেইটো চাওঁ এটা আছে জিংক আছে আৰু আইৰণ আছে নহয় এইটো কাৰণ আইৰণটো এইটো জিংকতকৈ কম সক্ৰিয় হয় গতিকে এইটো বিক্ৰিয়া সংঘটিত নহ'ব গতিকে আমাৰ কোনটোত হ'ব বি আৰু চি দুইটাত সংঘটিত হ'ব সেই অপশ্যনটোত এইটো চোৱা 2 নম্বৰ অপশ্যনত আছে বি আৰু চি গতিকে আমাৰ এইটো 2 নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা 20 নম্বৰ কুৱেশ্যনত কি কৈছে which of the following reaction is an example of endothermic reaction তলৰ কোনটো এটা তাপগ্ৰাহী এণ্ডোথাৰ্মিক মানে হৈছে তাপগ্ৰাহী এটা চোৱা বাৰ্নিং অফ কোলটো তোমাৰ কি হয় মানে কাৰ্বনে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেতিয়া তোমাৰ কি হয় কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে লগতে তাপ উৎপন্ন হয় এটা এক্সোথাৰ্মিক হয় এটা এণ্ডোথাৰ্মিক নহয় ঠিক আছে তাৰপিছত আছে তোমাৰ চোৱা এইটো ডিকম্পোজিশন অফ ভেজিটেবলছ অৰ্থাৎ তোমাৰ ডিকম্পোজিশন অফ ভেজিটেবলছৰ তোমাৰ এইটো আছে বনস্পতিজাত দ্ৰব্যৰ পচন এইটো এটা তোমাৰ কি হয় তাপবৰ্জী বিক্ৰিয়া হয় তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে 3 নম্বৰ পইণ্টটো এইটো হয় 2023 চনত এই কুৱেশ্যনটো অলৰেডি আহিছে এইটো তাপবৰ্জী হয় কিন্তু আমাৰ লাগে তাপগ্ৰাহীটো হয়নে ৰেসপিৰেশনটো তোমাৰ কি হয় তাপবৰ্জী হয় কাৰণ এতে তোমাৰ কি হয় তাপ উৎপন্ন হয় এটো চত তেতিয়াহলে আমাৰ 2 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব ডিকম্পোজিশন অফ ক্যালসিয়াম কাৰ্বনেট এটো চা ক্যালসিয়াম কাৰ্বনেটক যেটা আমি হিট দিও এতে চা হিট দিও মানে তোমাৰ হিট এপ্লাই কৰা হয় হিট এপ্লাই কৰিলে মানে কি হিট শোষণ কৰে তাপ গ্ৰহণ কৰিলে হেতু তোমাৰ কি হয় তাপগ্ৰাহী হয় এতে তোমাৰ উৎপন্ন হয় কি ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড তোমালোকে ৰিঅ্যাকশনবোৰ মনত ৰাখিবা তোমালোকে ভিডিওটো চাই থাকা বহুত তোমালোকৰ ইয়াৰ এইবোৰ কোৱেশ্চনে তোমালোকৰ আহিব মেট্ৰিকতো আহিছে এনেকুৱা ধৰণৰ কোৱেশ্চন তেৰে ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰ পিছত 21st অৰ্থাৎ 21 নম্বৰ কোৱেশ্চনটো কি কৈছে এতে চোৱা the color of solution observed after 30 minutes of like zinc metal and copper sulfate solution এতে চোৱা এটো জিংক আৰু তোমাৰ কি আছে কপাৰ সালফেট সলিউশন আছে জিংক ধাতুটো যদি আমি কপাৰ সালফেট সলিউশনত ৰাখো তেতিয়াহলে আমাৰ উৎপন্ন হ'ব কি এতে হ'ব তোমাৰ জিংক সালফেট আৰু কি উৎপন্ন হ'ব কপাৰ উৎপন্ন হ'ব কাৰণ জিংকটো কপাৰতকৈ বেছি সক্ৰিয় তাৰ লগে লগে এই জিংক সালফেটৰ যেটো বৰণ হেতু নোহোৱা হ'ব অৰ্থাৎ এটো কি হৈ যাব কালাৰলেস হৈ যাব এই কোৱেশ্চনটো এনেকুৱা ধৰণৰ কোৱেশ্চন আমি আৰু এটা আগতে পঢ়িছো গতিকে এটো তোমাৰ এটো বি অপশ্যনটো কাৰেক্ট হ'ব কালাৰলেস ঠিক আছে তাৰ পিছত কোৱেশ্চনটো চোৱা এটো তোমাৰ কি কৈছে এটো সব ফাইন্ড দ্য ভ্যালু অফ ABCD বাই ব্যালেন্সিং দ্য ইকুয়েশন সো ব্যালেন্সিংৰ যিবোৰ ইকুয়েশন কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ কিন্তু আহিব ইয়াতে ঠিক আছে এটা তুমি লক্ষ্য কৰা ইয়াতে তোমাৰ ম্যাগনেসিয়াম নাইট্ৰেট আছে আৰু ইফালে আছে তোমাৰ ওয়াটাৰ উৎপন্ন হৈছে ম্যাগনেসিয়াম হাইড্ৰক্সাইড আৰু অ্যামোনিয়া লক্ষ্য কৰা ইয়াতে ম্যাগনেসিয়াম আছে তিনিটা ইয়াতে ম্যাগনেসিয়াম আছে এটা গতিকে ইয়াতে তো তিনি লাগিবই গতিকে সি ৰ ভ্যালু তো তিনি আহি গল হয় না এটো A B C এটো A B C এটো A B C এটো সব C ৰ ভ্যালু 6 আছে গতিকে এটো তো নহয় এটো আমাৰ এটা ক্যান্সেল হৈ গল ঠিক আছে তাৰ পিছত চা এটা তোমাৰ হাইড্ৰোজেন আছে কেইটা এটা হাইড্ৰোজেন আছে দুটা হয়নে আৰু ইয়াতে হাইড্ৰোজেন আছে তিনিটা তো ইয়াতে যদি তোমাৰ তিনিটা হয় তেতিয়া হলে ইয়াতে আমাৰ নাইট্ৰোজেন আছে দুটা আৰু ইফালে আছে কেইটা মাত্ৰ এতে এটা আছে হয় না ম্যাগনেসিয়াম আছে তিনিটা ম্যাগনেসিয়াম তিনিটা দিয়াৰ লগে লগে এটা হাইড্ৰোজেন কেইটা হৈ গল হাইড্ৰোজেন হৈ গল তোমাৰ গৈ এতে 2 3 এটা আছে দুটা আৰু 2 3 গুণ 6টা হৈ গল হাইড্ৰোজেন হল 6টা হাইড্ৰোজেন যদি 6টা হয় তেতিয়াহলে ইয়াত আমি 2 দিব লাগিব কাৰণ 2 3 গুণ 6 তো হাইড্ৰোজেন 6 হৈ গল D2 আহিব হয় D2 এটো D2 ইয়াতেও D2 আছে গোটেই কিটাতে D2 আছে এতি সো ম্যাগনেসিয়াম তো ইয়াতে ম্যাগনেসিয়াম 3 টা তো কারেক্ট হৈ গল তো এর ভ্যালু 1 আহিব এর ভ্যালু আহিব 1 গোটেই কিটা এর ভ্যালু 1 এ আছে এতে তুমি লাভ লাগে তোমাৰ বি ৰ ভ্যালুটো হয় না বি ৰ ভ্যালুটো কিমান হ'ব এতে সো এতে বি মানে তোমাৰ এটো হাইড্ৰোজেন এটা হাইড্ৰোজেন কেইটা হল 6টা আৰু ইফালে হল 6টা ইফালে হল 6টা টোটাল 12টা হল তো ইয়াতে আছে মাত্ৰ দুটা গতিকে ইয়াতে আমি দিব লাগিব 6টা 6 দুগুণা 12টা হল
মানে বিৰ ভ্যালু আহিব তোমাৰ 6 এটুত আছে তোমাৰ 3 এটুতো 3 আছে এটু নহয় গতিকে আমাৰ বি অপশনটো কারেক্ট হ'ব এটু বি অপশন কারেক্ট অপশন হয় ঠিক আছে তাৰ পিছত প্ৰশ্নটো চোৱা এতে কি কৈছে এটো একদম ইজি কোৱেশ্চন হয় হিট প্ৰডিউসিং ৰিঅ্যাকশন ইজ কল্ড যিবোৰে তাপ উৎপাদন কৰে হেবুৰ বিক্ৰিয়া কি বুলি কোৱা হয় হেবুৰক তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হয় কত গলে এটো তাপবৰ্জি কম্বাসন দহন বিক্রিয়া বুলি কোৱা হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো কি কৈছে এটো হুইচ অফ দা ফলোইং ইজ নট এ কেমিক্যাল চেঞ্জ এটো কিন্তু 2024 ত আহিছে 2025 ত আহিছে কোৱেশ্চন একদম সেম টু সেম কোৱেশ্চন আহিছে তো ইয়াতে কৈছে তলৰ কোনটো কি নহয় তোমাৰ ৰাসায়নিক পৰিৱৰ্তন নহয় এটো মিল্ক ট্ৰান্সকাৰ্ড যেটা গাখীৰ তোমাৰ দই হয় তেতিয়া তোমাৰ কি হয় ল্যাকটিক এসিড উৎপন্ন হয় গতিকে এটা নতুন পদাৰ্থ ফৰ্মেশন হয় এটা তোমাৰ কি হয় রাসায়নিক পরিবর্তন হয় ইয়াতে কৈছে নট মানে নহয় সুগার ডিজলভ ইন ওয়াটার এটু সোয়া চেনি পানিত মিহলি হয় চেনি পানিত মিহলি হওয়া মানে কি তুমি ক্লাস 9 তে পড়ি আহিছা এটা তোমার কি হয় ফিজিক্যাল চেঞ্জ হয় এটো এটা কি নহয় কেমিক্যাল চেঞ্জ নহয় এটা ফিজিক্যাল চেঞ্জ হয় মানে সুগাৰৰ ক্রিস্টালবোৰ তোমাৰ কি হয় ওয়াটাৰৰ ক্রিস্টালৰ মাজত মিহলি হৈ যায় এটো বি অপশনটো কি হ'ব আমাৰ কারেক্ট অপশন হ'ব এটো রাস্টিং অফ আয়রন হয়নে মামৰি ধৰাটো তোমাৰ ৰাসায়নিক বিক্রিয়া হয় আৰু তোমাৰ আমাৰ খাদ্যবস্তুৰ পচন হেতু এটা ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ হয় বি অপশনটো কারেক্ট অপশন হ'ব 25 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে হুইচ অফ দা ফলোইং ইজ নট ফিজিক্যাল চেঞ্জ ইয়াতে চোৱা নট বুলি কৈছে মানে কোনটো ভৌতিক প্ৰক্ৰিয়া নহয় ইভাপোরেশন অফ ওয়াটার এটো তো ভৌতিক প্রক্রিয়া হয় পানির বাষ্পীভবন ভৌতিক প্রক্রিয়া মেল্টিং অফ আইস বরফৰ বিগলন এটো এটা ভৌতিক প্রক্রিয়া হয় আমার নহয়টো না লাগে সল্ট ডিজলভ ইন ওয়াটার এটো তোমার ভৌতিক হয় এটো কম্বাসন অফ এলপিজি এটো নহয় গতিকে আমাৰ কি হ'ব ডি অপশনটো কারেক্ট অপশন হ'ব ডি অপশনটো কারেক্ট হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে এটো হুইচ অফ দা ফলোইং আর এক্সোথার্মিক তলৰ কোনবোৰ তাপবৰ্জি মানে তাপ উৎপন্ন করে হয় তো রিঅ্যাকশন অফ কুইকলাইমিং উইথ ওয়াটার এটু হয় ডাইলুশন অফ এসিড এটুও হয় ইভাপোরেশন অফ ওয়াটার ইভাপোরেশন অর্থাৎ পানির বাষ্পীভবনের ফলত তোমার কি হয় পানীয়ে তোমার বাহ্যিক পরিবেশৰ পৰা তাপ গ্ৰহণহে কৰে গ্ৰহণ কৰিলে তাপগ্ৰাহী হ'ব অর্থাৎ এন্ডোথার্মিক হ'ব এটো এটা এন্ডোথার্মিক রিঅ্যাকশন হয় বা কি হয় এটো তোমার কৈছে এটো ভলিটাইজেশন অফ ক্যাম্ফর অর্থাৎ তোমার ক্যাম্ফর মানে হচ্ছে কর্পূরের ঊর্ধ্বপাতন হেতু এটা কি হয় তোমার এটো এন্ডোথার্মিক হয় কারণ এটো পরিবেশৰ পৰা তোমার কি করে তাপ গ্রহণ হে করে গতিকে এটোও নহয় তো আমার 1 আর 2 হ'ব এতে সো 1 আর 2 কত আছে 1 আর 2 এটো এ নম্বৰ অপশনত আছে গতিকে আমার এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তার পিছৰ কোৱেশ্চনটো চোৱা এতে তোমার কি কৈছে এতে সবা 3 test tube A, B and C filled with water, sodium hydroxide, copper sulfate, sodium chloride respectively. আমার তিনিটা টেস্ট টিউব আছে এটা হচ্ছে A, B আৰু C. A দিয়া হয়েছে সোডিয়াম হাইড্রক্সাইড B দিয়া হয়েছে তোমার কপার সালফেট আর C দিয়া হয়েছে তোমার কি সোডিয়াম ক্লোরাইড মানে ইন টেস্ট টিউব A and B mix temperature gradually increased এতে তোমার কি আছে যেটা সোডিয়াম হাইড্রক্সাইড আর কপার সালফেট এগুলো তোমার কি হয়েছে টেম্পারেচার বাড়িছে অর্থাৎ উষ্ণতা কি হয়েছে বাড়িছে টেম্পারেচার ইনক্রিজ হয়েছে টেম্পারেচার ইনক্রিজ আর শীত টেম্পারেচার ডিক্রিজ হয়েছে এতে তোমার টেম্পারেচার ডিক্রিজ হয়েছে সবা এটা একেবারে সিম্পল একটা ই হয় তো তোমার এতে তোমার কি হবো সবা তাহলে এ আর বি কি হবো তাপ বাড়িছে মানে কি একটু এক্সোথার্মিক তাপ বাড়িলে কি হয় এক্সোথার্মিক হয় আর তাপ কমিলে মানে এটা তোমার কি হবো এন্ডোথার্মিক হবো একবার সিম্পল কোয়েশ্চন হয় হ্যাঁ তো এ আর বি তোমার কি হবো এক্সোথার্মিক হবো এ আর বি এক্সোথার্মিক রিঅ্যাকশন অকার্স ইন এ এন্ড বি এটা কারেক্ট হয় তার পিছত কোয়েশ্চনটো চাবা এন্ডোথার্মিক রিঅ্যাকশন অকার্স ইন এন্ড বি এটা নহয় এন্ডোথার্মিক নহয় এটা এক্সোথার্মিক হয় এক্সোথার্মিক রিঅ্যাকশন হ্যাপেন্ড ইন সি এটা নহয় এন্ডোথার্মিক রিঅ্যাকশন হ্যাপেন্ড ইন সি এটা হয় গতিকে তোমার কি হবো 1 আর 4 হে কারেক্ট হবো 1 আর 4 এটা সি অপশনত আছে গতিকে আমার সি অপশনটো কি হবো কারেক্ট অপশন হবো এসামিসতো আছে তুমি চাব পারা তার পিছত তোমার কি কৈছে এতে চোৱা হুইচ অফ দ্য ফলোইং ইজ এন্ডোথার্মিক রিঅ্যাকশন কোনটো তাপগ্ৰাহী বিক্রিয়া ডাইলুশন অফ সালফিউরিক এসিড এটো চোৱা এসিড বা ক্ষারক যিয়েই নহওক যদি ডাইলুট করা হয় অর্থাৎ তোমার যদি লঘুকরণ করা হয় এটো সদায় এক্সোথার্মিক হয় মনত রাখিবা
সদায় এক্সোথার্মিক ঠিক আছে এসিডৰ লঘুকৰণ বা ক্ষাৰকৰ লঘুকৰণ সদায় তোমাৰ এক্সোথার্মিক হয় তাৰপিছত হৈছে সাবলিমেশন অফ ড্রাই আইস তোমালোক ক্লাস 9 পঢ়ি আছে ড্রাই আইস মানে কার্বন ডাই অক্সাইড সাবলিমেশন মানে হৈছে ঊৰ্ধ্বপাতন হয় কার্বন ডাই অক্সাইডৰ ঊৰ্ধ্বপাতন এটো তোমাৰ কি হয় এন্ডোথার্মিক হয় এটো কি হয় এন্ডোথার্মিক হয় কাৰণ ই তোমাৰ কি কৰে পৰিবেশৰ পৰা হিট গ্ৰহণ কৰে তো হিট গ্ৰহণ কৰিলে এটো হ'ব তাৰপিছত এটো কনডেনসেশন অফ ভেপৰ হয়নে কনডেনসেশন অফ ভেপৰ অৰ্থাৎ পানীৰ ঘনীভৱন এটো পানীৰ ঘনীভৱন বা জলীয় বাষ্পৰ যেটো ঘনীভৱন যেটো ৰিঅ্যাকশন আছে ঘনীভৱন প্ৰক্ৰিয়াত তোমাৰ কি কৰে এটো হিট ৰিলিজ কৰে হিট কি কৰে ৰিলিজ কৰে তো ৰিলিজ কৰিলে তোমাৰ কি হ'ব এক্সোথার্মিক হ'ব এটো এটা এক্সোথার্মিক ৰিঅ্যাকশন হয় ইভাপোরেশন অফ ওয়াটার এটো তোমাৰ কি হয় এন্ডোথার্মিক হয় কাৰণ তোমাৰ পানী তোমাৰ কি হওঁতে বাষ্পীভূত হওঁতে পৰিবেশৰ পৰা তোমাৰ কি কৰে হিট গ্ৰহণ কৰে হিট অ্যাবজর্ব কৰে গতিকে এটো তোমাৰ কি হ'ব এটা এন্ডোথার্মিক হ'ব তো কোন सा होगा এটা তো এন্ডোথার্মিক বলা था ना এন্ডোথার্মিক यानी कि তোমার গ্রহণ করে এটা তোমার 2 নম্বৰ আৰু কি হ'ব 4 নম্বৰ হ'ব 2 আৰু 4 कहा गया 2 আৰু 4 এটো স্যার ডি অপশনত আছে গতিকে আমাৰ ডি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো তোমাৰ কি কৈছে অক্সিডাইজিং এজেন্ট ফ্ৰম দা ফলোইং ৰিঅ্যাকশন তলৰটোৰ পৰা আমি কি কৰিব লাগে অক্সিডাইজিং এজেন্ট আমি বিচাৰি উলিয়াব লাগে সো অক্সিডাইজিং এজেন্ট মানে কি অক্সিডাইজিং এজেন্ট মানে হৈছে তোমাৰ জারক পদাৰ্থ কি পদাৰ্থ জারক জারক এটো হৈছে জারক পদাৰ্থ বুলি কয় জারক পদাৰ্থ মানে কি যে বেলেগক অক্সিজেন দিয়ে হেতুক জারক বুলি কয় মনত ৰাখিবা দেই অক্সিডাইজিং এজেন্ট আৰু অক্সিডাইজ এটো বেলেগ দুটা অক্সিডাইজিং এজেন্ট মানে যে বেলেগক তোমাৰ কি কৰে অক্সিজেন দিয়ে এটা চোৱাচোন ম্যাঙ্গানিজ অক্সাইড আছিল এতে হল ম্যাঙ্গানিজ মানে অক্সিজেন এৰি দিছে গতিকে এটো ম্যাঙ্গানিজ অক্সাইডটো তোমাৰ কি হ'ব এতে জারক পদাৰ্থ হ'ব ঠিক আছে তাৰ পিছত প্ৰশ্নটো চোৱা এটো কি কৈছে এটো which metal does not corrode in presence of vapor মানে তোমাৰ জলীয় বাষ্পৰ উপস্থিতিত কোনটো ধাতু কি নহয় ক্ষয় নহয় কোনটো ধাতু ক্ষয় নহয় কাৰ উপস্থিতিত in presence of vapor হয়নে পানীৰ উপস্থিতিত ক্ষয় নহয় does not বুলি কৈছে পানীৰ উপস্থিতিত এটো কি হ'ব কপাৰ হ'ব এটো তোমাৰ বি অপশনটো কারেক্ট অপশন হ'ব একশো তোমার পানির উপস্থিতিটো তোমার গোল্ড আর সিলভার হ'ব লাগিছিল হয়নে কিন্তু ইয়াতে দুটা অপশন আছে এটা আছে আয়রনটো তো ক্ষয় হয় তাৰপিছত তোমাৰ গোল্ড আৰু সিলভাৰটো ক্ষয় নহয় দুটা অপশন আছে তো এটো সি আৰু ডি হে হ'ব লাগিছিল হয়নে জলীয় বাষ্পৰ উপস্থিতিত কোনটো ক্ষয় নহয় নট করড বুলি কৈছে ক্ষয় নহয় বুলি কৈছে হ্যাঁ তো এটো তোমাৰ এই দুটা হ'ব এটো হ'ব এটো বি নহয় এটো সি নম্বৰ হ'ব সি নম্বৰটো গোল্ড আছে এউ মানে গোল্ড আৰু হ'ব সিলভার মানে এজি এই দুটা হ'ব কারেক্ট ইয়াৰ সি আৰু ডি দুটা কারেক্ট হ'ব এটো ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে চোৱা from which of the following solution copper can displace metal তলৰ যিবোৰ আমাৰ দ্ৰৱত দিয়া আছে সেই দ্ৰৱৰ পৰা কপাৰে কোনটো ডিসপ্লেস কৰিব পাৰিব মানে ইয়াতে ইনডাইৰেক্টলি তুমি ক'ব লাগে যে ইয়াতে যিকেটা এলিমেন্ট আছে বা যৌগ আছে সেই যৌগটোৰ পৰা মানে কপাৰতকৈ কোনটো কম সক্ৰিয় হেতুহে তুমি ক'ব লাগে কাৰণ কপাৰ বেছি সক্ৰিয় হলেহে তোমাৰ কি কৰিব পাৰিব ডিসপ্লেস কৰিব পাৰিব জিংক কপাৰতকৈ তোমাৰ কি হয় বেছি সক্ৰিয় হয় আয়রনও বেশি সক্রিয় হয় ম্যাগনেসিয়াম বেশি সক্রিয় হয় কিন্তু সিলভার এটো চোৱা যে তোমার কপারে সিলভার নাইট্রেটৰ লগত ৰিঅ্যাকশন কৰিব তেতিয়া উৎপন্ন কৰিব কি জানেনে কপার নাইট্রেট আৰু কি উৎপন্ন কৰিব সিলভার উৎপন্ন কৰিব গতিকে এটো সি অপশনটো কারেক্ট অপশন হ'ব এটো চোৱা এটো তো মেট্ৰিকত আহিছে এটো 2025 ত এটো কোৱেশ্চন মেট্ৰিকত আহিছে এটো ইয়াৰ আগতেও 2021 22 এগুৰত আহিয়ে থাকে কোৱেশ্চনটো এই কোৱেশ্চনটো তোমাৰ কি হৈছে এটা আয়ৰন অক্সাইড এলুমিনিয়ামৰ লগত ৰিঅ্যাকশন কৰি এলুমিনিয়াম অক্সাইডৰ আয়ৰন উৎপন্ন কৰিছে এই বিক্ৰিয়াটো কিহৰ উদাহৰণ হয় হেতু সুধিছে এটো আয়ৰন অক্সাইড আছিল তো ইয়াতে আয়ৰনটো আহি গলে এলুমিনিয়ামটো তোমাৰ অক্সিজেনৰ লগত বন্ধুত্ব কৰি ললে তাৰ মানে ইয়াতে তোমাৰ কি হ'ব যেটো এলুমিনিয়াম আছে হেতু আয়ৰনতকৈ বেছি সক্ৰিয় আৰু এলুমিনিয়ামটো আয়ৰনটো কম সক্ৰিয় হেকাৰণে আয়ৰনক ইয়াৰ পৰা কি কৰিছে
প্ৰতিস্থাপিত কৰিছে যদি প্ৰতিস্থাপিত কৰে তেতিয়াহ'লে তোমাৰ এইটো কি হ'ব সাবস্টিটিউশন হ'ব এইটো ডি অপশন উইল বি কাৰেক্ট অপশন তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে ইয়াতে what happened when iron is added to dilute hydrochloric acid তেতিয়াহ'লে উৎপন্ন কি হ'ব এইটো আইৰন ক্লোৰাইড হ'ব আৰু হাইড্ৰোজেন গেছ হ'ব হয়নে আইৰন ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন হ'ব যেতিয়া আইৰন আৰু হাইড্ৰক্লোৰিক এসিডে ৰিঅ্যাকশন কৰে আইৰন ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন হ'ব আইৰন ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ আইৰন ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ ফৰ্ম এইটো এই নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে এইটো চোৱা এমোনিয়া অক্সিজেনৰ লগত ৰিঅ্যাকশন কৰি এমোনিয়া নাইট্ৰজেন অক্সাইড ওয়াটাৰ ফৰ্মেশন কৰিছে এইটো কি বিক্ৰিয়াৰ উদাহৰণ হয় সেইটো আমাক খুদিছে এইটো এটা তোমাৰ কি হ'ব অক্সিডেশন ৰিঅ্যাকশন হ'ব আৰু লগতে তোমাৰ কি হ'ব নিউট্ৰেল ৰিঅ্যাকশন হ'ব গতিকে এইটো তোমাৰ 3 আৰু 4 দুইটা শুদ্ধ এইটো চোৱা ডি নম্বৰ অপশনত আছে গতিকে আমাৰ ডি অপশনটো কাৰেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা তাৰ পিছৰ কোৱেশ্চনটো এইটো তোমাৰ এইটো ৰিঅ্যাকশন দিছে চোৱা এইটো আইৰনে ওয়াটাৰ লগত ৰিঅ্যাকশন কৰি আইৰন অক্সাইড আৰু হাইড্ৰোজেন গেছ ফৰ্মেশন কৰিছে ফাইন্ড দ্য কাৰেক্ট স্টেটমেন্ট আইৰন ইজ অক্সিডাইজড আইৰনটো অক্সিডাইজড হৈছে এইটো তো তোমাৰ কি হয় কাৰেক্ট হয় তাৰ পিছত এতে ওয়াটাৰ ইজ ৰিডিউসড এইটো কাৰেক্ট হয় মানে ওয়াটাৰ এতে ওয়াটাৰটো অক্সিজেন আছিল কিন্তু এতে অক্সিজেন নাই গতিকে ওয়াটাৰটো ৰিডিউসড কি হৈছে হাইড্ৰোজেন হৈছে হয় নে নাই হয় তাৰ পিছত এতে তোমাৰ কি কৰিছে ওয়াটাৰ এক্ট এজ এন ৰিডিউসিং এজেন্ট এইটো কাৰেক্ট হয় ওয়াটাৰে এতে কি কৰিছে ৰিডিউসিং এজেন্ট মানে বিজাৰক পদাৰ্থ এতে ওয়াটাৰে তোমাৰ সদায় কি কৰে বিজাৰক পদাৰ্থ হিচাপে কাম কৰে মনত ৰাখিবা গতিকে এইটো কাৰেক্ট হয় গতিকে 1 2 3 কাৰেক্ট হয় 1 2 3 কত গল এই নম্বৰ অপশনত আছে গতিকে আমাৰ এই নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা এটো কি কৈছে এতে কৈছে which of the following is a balanced chemical reaction তলৰ কোনটো এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়া এতে ক্লোৰিন আছে দুটা ইয়াতেও দুটাই আছে হয়নে এটো তো হয় তিনতে এতে জিংক আছে দুটা ইয়াতেও জিংক আছে দুটা হাইড্ৰোজেন আছে দুটা ইয়াতে আছে হাইড্ৰোজেন দুটা এই তো বরাবর है নাকি সালফেট এতে জিংক দুটা সালফেট দুটা ইয়াতে কিন্তু সালফেট আছে এটা এসো ইয়াতে দুই দিয়াৰ লগে লগে সালফেট দুটা হৈ গল গতিকে এটো নহয় নাইট্ৰোজেন আছে দুটা আৰু এটা হাইড্ৰোজেন আছে তিনিটা অৰ্থাৎ 2 3 গুণ 6টা হল 2 3 গুণ 6টা এটো হয় তাৰ পিছত সোডিয়াম কাৰ্বনেট এটা আছে এটো চাৰিটা তো ঠিকঠাক তাৰ পিছত কাৰ্বনেট অৰ্থাৎ অক্সিজেন আছে কেটো অক্সিজেন আছে 6টা এটা আছে দুটা আৰু দুটা চাৰিটা আছে ইয়াতে ইফালে আছে 6টা ইয়াতে এটো অক্সিজেন আছে তিনিটা 3 2 গুণ 6টা ইফালে আছে এটো দুটা আৰু ইফালে আছে এটো লগত এটো পূৰণ হৈ আছে ইফালে আছে দুটা ইফালে আছে টোটাল 4টা গতিকে এটো নহয় গতিকে তোমাৰ কি হ'ব এ আৰু সি কাৰেক্ট হ'ব গতিকে এ আৰু সি কাৰেক্ট তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো তোমাৰ কি কৈছে 37 নম্বৰত কি কৈছে the product of decomposition of copper nitrate আচ্ছা copper nitrate যদি আমি তাপ দিও তেতিয়াহলে কি কি উৎপন্ন হয় copper nitrate তাপ দিলে কি কি উৎপন্ন হয় হেতু আমাক খুদিছে মানে তো নাইট্ৰোজেন অক্সাইড তো হবই আৰু অক্সিজেন হেতু তোমাৰ বি আৰু সি কাৰেক্ট হ'ব আৰু কপাৰ অক্সাইড তো হ'ব এটো হ'ব কপাৰ অক্সাইড তাৰ পিছত তোমাৰ নাইট্ৰোজেন অক্সাইড আৰু হ'ব অক্সিজেন এটো ফৰ্মেশন হয় গতিকে আমাৰ এ বি আৰু সি কাৰেক্ট হ'ব এ বি আৰু সি কাৰেক্ট হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা 38 এটো কি কৈছে চোৱা to prevent rancidity we use দুৰ্গন্ধিতা দূৰ কৰাৰ কাৰণে আমি কি ইউজ কৰো এন্টিঅক্সিডেন্ট আমি ইউজ কৰো হয়নে oily matter packed in the presence of nitrogen এটো হয় তেল জাতীয় খাদ্যবস্তু আমাৰ কি কৰা হয় নাইট্ৰোজেন পৰিবেশত ভৰুৱা হয় oily matter packed in presence of oxygen এটো নহয় আৰু in a vacuum আৰু বায়ুশূন্য স্থানত এটো কাৰেক্ট হয় গতিকে এ বি আৰু ডি কাৰেক্ট হ'ব এ বি আৰু ডি এটো এ বি আৰু ডি কাৰেক্ট হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে এক্সাম্পল অফ ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন এটো তো নহয় এটো তো এটা জিংকে কপাৰ সালফেটৰ লগত ৰিঅ্যাকশন কৰি কপাৰ কপাৰটো কৰিছে এটো এটা অপহৰণ বিক্ৰিয়া হয় এটো নহয় আমাৰ ডাবল ডিসপ্লেসমেন্ট লাগে এটো তোমাৰ কি কৰিছে সোডিয়াম হাইড্ৰক্সাইড
আৰু নাইট্ৰিক এচিডৰ লগত বিক্ৰিয়া কৰি ৱাটাৰ আৰু সোডিয়াম নাইট্ৰেট ফৰ্মেশ্যন কৰিছে। এইটো এটা ডাবল ডিসপ্লেসমেন্ট হয়। সোডিয়াম সালফেটৰ লগত হাইড্ৰক্লৰিক এচিডে বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইড আৰু হাইড্ৰোজেন সালফাইড ৰিয়েকশন কৰিছে, এইটোও হয়। তাৰপিছত আছে বেৰিয়াম ক্লোৰাইডে সালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰি বেৰিয়াম সালফেট আৰু হাইড্ৰক্লৰিক ফৰ্মেশ্যন কৰে, এইটোও হয়। গতিকে বি, সি আৰু ডি তিনিওটা হ'ব কাৰেক্ট আনসাৰ। তাৰপিছত কি কৈছে চোৱা, এইটো মেটচ কৰিব লাগিব, ঠিক আছে। মেটচ কৰিলে এইটো চোৱা, এইটো হ'ব তোমাৰ AlCl3 আৰু প্লাছ হাইড্ৰোজেন, তো হাইড্ৰোজেন গেছ ফৰ্মেশ্যন হ'ব। তো এই নম্বৰটো আহিব আৰৰ লগত, এইটো হাইড্ৰোজেন গেছ আছে। মেংগানিজ ক্লোৰাইড হয়নে, মেংগানিজ ক্লোৰাইডটো তোমাৰ আহিব কাৰ লগত, এইটো তোমাৰ ক্লোৰিন গেছ ফৰ্মেশ্যন হ'ব, এইটো আহিব এছৰ লগত। তাৰপিছত তোমাৰ এইটো আইৰণ সালফেট আৰু হাইড্ৰোজেন সালফাইড গঠন হ'ব, এইটো গতিকে এইটো হ'ব পিৰ লগত। আৰু এইটো কাৰ্বন মনক্সাইড আইৰণ এইটো হ'ব এইটো কিউৰ লগত, গতিকে RsPQ ক'ত আছে, RsPQ PsPQ এইটো হ'ব RsPQ, এইটো R হ'ব, এইটো এ নহয় R হ'ব। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো চোৱা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বেলেঞ্চিঙৰ ওপৰত কুৱেশ্যন হয়। চব PQR তুমি নিৰ্ণয় কৰিব লাগে। বিক্ৰিয়াটো জানাই তোমালোকে, লেড নাইট্ৰেটক তাপ দিলে লেড অক্সাইড, নাইট্ৰজেন অক্সাইড আৰু কি হয়, অক্সিজেন উৎপন্ন হয়। তো ইয়াতে তুমি 4 দিব লাগিব, ইয়াতে 2 আহিব, ইয়াতে 2 আহিব, তো 2 to 4 হ'ব। এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, আচ্ছা এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে কি কৈছে চোৱা, ইলেক্ট্ৰোলাইসিস অফ ওয়াটার, মানে ওয়াটারক তুমি যেতিয়া ইলেক্ট্ৰোলাইসিস কৰা, ইয়াতে তোমাৰ ইলেক্ট্ৰিচিটি দিয়া হয়। ইলেক্ট্ৰিচিটি দিয়াৰ লগে লগে কি উৎপন্ন হয়, হাইড্ৰোজেন আৰু অক্সিজেন উৎপন্ন হয়। এইটো হয় তোমাৰ 2:1 অনুপাতত উৎপন্ন হয়, হয়নে। দ্য মোল ৰেচিঅ' অফ হাইড্ৰোজেন এণ্ড অক্সিজেন লিবাৰেটেড ডিউৰিং ইলেক্ট্ৰোলাইসিস, তোমাৰ সেই পানীৰ বিদ্যুৎ বিশ্লেষণৰ ফলত উৎপন্ন হোৱা গেছৰ পৰিমাণ কি হয়, এইটো 2:1 অনুপাতত হয়। কাৰণ এটা হাইড্ৰোজেন আছে 2টা, অক্সিজেন আছে 1টা, সেইকাৰণে উৎপন্ন হোৱা তোমাৰ তাপৰ উৎপন্ন হোৱা গেছৰ পৰিমাণ তোমাৰ কি হ'ব, 2:1 হ'ব, ঠিক আছে। 2:1 কাহা পৰ হে এইটো চোৱা, তোমাৰ বি নম্বৰ অপশ্যনত আছে 2:1 এইটো। আৰু তোমালোকে ইয়াতে আৰু এটা কথা মনত ৰাখিবা, যিটো ৱাটাৰ আছে, যিটো আমাৰ ৱাটাৰ আছে, সেই ৱাটাৰত তোমাৰ যিটো হাইড্ৰোজেন আৰু অক্সিজেনৰ যিটো ভৰৰ অনুপাত, সেইটো 1:8 হয়। মনত ৰাখিবা, এই কুৱেশ্যনটো কিন্তু পৰীক্ষাত আহে, ঠিক আছে। মানে পানীত তোমাৰ হাইড্ৰোজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত কিমান, সেইটো হৈছে 1:8। এতিয়া তুমি ক'বা 1:8 কেনেকৈ হ'ল, সেইটো মই কৈ দি আছোঁ চোৱা। হাইড্ৰোজেন ইয়াতে তোমাৰ 2টা আছে না, হাইড্ৰোজেনৰ এটাৰ ভৰ হৈছে 1, 2টা আছে সেইকাৰণে 2, আৰু অক্সিজেনৰ ভৰ হৈছে কিমান 16। এইটো মিনিমাইজ কৰা, 2 × 2 আৰু 8 × 16, তো এইটো 1:8 কি হ'ল, 8 হৈ গ'ল এইটো। তাৰপিছত কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, এইটো তোমাৰ দ্য কেমিকেল ৰিয়েকশ্যন বিটুইন মেংগানিজ অক্সাইড এণ্ড হাইড্ৰক্লৰিক এচিড ইজ এন এক্সাম্পল অফ, এইটোতো আমি কিমানবাৰ পঢ়ি আহিলোঁ, হয় না। এইটো তোমাৰ ৰেডক্স ৰিয়েকশ্যন হ'ব, ক'ত গ'লে ৰেডক্স ৰিয়েকশ্যন, এইটো বি নম্বৰ অপশ্যনত কি হয়, এইটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত তোমাৰ এই কুৱেশ্যনটো চোৱা, এইটো কি কৈছে, এক্সপ'জাৰ অফ চিলভাৰ ক্লৰাইড টু ছানলাইট ফৰ এ লং ডিউৰেশ্যন টাৰ্নছ ইট গ্ৰে ডিউ টু, এইটো চোৱা। এই প্ৰশ্নটো কিন্তু তোমালোকৰ এক্টিভিটিৰ পৰা লোৱা হৈছে। কুৱেশ্যনটো কি কৈছে, চিলভাৰ ক্লৰাইড আছে, চিলভাৰ ক্লৰাইড যেতিয়া আমি ছানলাইটত ৰাখোঁ, অৰ্থাৎ সূৰ্যৰ পোহৰত ৰাখোঁ, তেতিয়া তোমাৰ কি হয়, এইটো চিলভাৰ আৰু ক্লৰিনলৈ বিযোজিত হয়, যাৰ কাৰণে চিলভাৰ ক্লৰাইডৰ যিটো কালাৰ, সেইটো হৈছে হোৱাইট, বগা। এইবোৰ কালাৰ কিন্তু মনত ৰাখিবা দেই, চিলভাৰ ক্লৰাইডৰ কালাৰ হৈছে বগা, কিন্তু এইটো সূৰ্যৰ পোহৰত ৰখাৰ লগে লগে এইটোৰ কালাৰ হৈ যায় গ্ৰে। কি হয়, গ্ৰে কালাৰ হয় বা মটিয়া কালাৰৰ হয়। কিয় হয় সেইটো আমাক সুধিছে। এইটো এইকাৰণে হয় কাৰণ তোমাৰ কি হয়, সূৰ্যৰ পোহৰৰ উপস্থিতিত চিলভাৰ ক্লৰাইড চিলভাৰ আৰু ক্লৰিনলৈ কি হৈ যায়, বিযোজিত হয়। চিলভাৰ আৰু ক্লৰিনলৈ কি হয়, বিযোজিত হয়। এইটো ফৰ্মেশ্যন অফ চিলভাৰ বাই তোমাৰ এইটো ফৰ্মেশ্যন অফ চিলভাৰ বাই ডিকম্পজিশ্যন, বিযোজন বিক্ৰিয়া ঘটি তোমাৰ কি হয়, চিলভাৰ গঠন হয়। তাৰপিছত তোমাৰ ক্লৰিন গেছ গঠন হয়, ডিকম্পজিশ্যন অফ ক্লৰিন গেছ হয়। তো তোমাৰ এ আৰু চি কাৰেক্ট হ'ব, হয়নে, এ আৰু চি কাৰেক্ট হ'ব ইয়াৰে। এইটো এ নম্বৰ আৰু চি নম্বৰটো কাৰেক্ট হ'ব দেই, তেনেকৈ এ আৰু চি এই দুইটা কি হ'ব, কাৰেক্ট হ'ব।
তাৰপিছত চোৱা তাৰপিছৰ প্ৰশ্নটোত কি কৈছে এটোত আছে তোমাৰ মেগনেছিয়াম ৰিবন ইজ ৰাবড বিফৰ বাৰ্নিং বিকজ ইট হেজ এ কোটিং অফ এইটো চোৱা দহনৰ আগতে মেগনেছিয়ামৰ ফিটাৰডাল ভালদৰে চাফা কৰিব লাগে কিহৰ কাৰণে চাফা কৰিব লাগে কাৰণ তোমাৰ মেগনেছিয়ামৰ ওপৰত এটা মেগনেছিয়াম অক্সাইডৰ এটা আৱৰণ থাকে হয়নে ৰিমুভেল অফ মেগনেছিয়াম অক্সাইড কোটিং এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত প্ৰশ্নটো চোৱা which of the following statement true about oxidizing agent অক্সিডাইজিং এজেন্ট অর্থাৎ জারক পদার্থৰ ক্ষেত্ৰত কোনটো সত্য এটো তোমাৰ কি কৰে অক্সিজেন দিয়ে এটো বেলেগক অক্সিজেন দিয়ে এটো তোমাৰ কি হ'ব এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰ পিছত 47 নম্বৰ কোৱেশ্চন কি হৈছে when ferrous sulfate is heated vigorously which compounds is not evolved given আচ্ছা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো কিন্তু 2023 এটো কামৰূপ মেট্ৰ জিলাত এই কোৱেশ্চনটো আহিছে ঠিক আছে এটো কি কৈছে সো যেতে ফেরাস সালফেট এটো আয়রন সালফেটক যেতে তোমার তাপ দিয়া হয় তেতিয়া তোমার কি কি উৎপন্ন নহয় হেতু হদিছে এটো সো আয়রন অক্সাইড উৎপন্ন হয় তার পিছত তোমার কি কি উৎপন্ন হয় সালফার ডাই অক্সাইড উৎপন্ন হয় হয়নে এটো Fe2O3 আয়রন অক্সাইড সালফার ডাই অক্সাইড আর সালফার ট্রাই অক্সাইড উৎপন্ন হয় কিন্তু সালফার টেট্রা অক্সাইড উৎপন্ন নহয় এটা SO4 সালফার টেট্রাঅক্সাইড উৎপন্ন নহয় তো বি অপশনটো কারেক্ট হয় এটো আর এটো উৎপন্ন হয় কিন্তু এটো উৎপন্ন নহয় হয়নে এটো নহয় বুলিয়ে কৈছে 48 নম্বৰ কোৱেশ্চনটো কি কৈছে সো এতে ক্যালসিয়াম কার্বনেটক তাপ দিয়াৰ লগে লগে ক্যালসিয়াম অক্সাইড আৰু কার্বন ডাই অক্সাইড উৎপন্ন হৈছে ইজ এন এক্সাম্পল অফ এটো কি বিক্রিয়া হয় এটো তোমাৰ বিযোজন বিক্রিয়া হয় ডিকম্পোজিশন এটো একেবাৰে সিম্পল কোৱেশ্চন হয় আৰু তাপৰ দ্বাৰা হৈছে সেই কাৰণে থার্মাল ডিকম্পোজিশনো হ'ব পাৰে ঠিক আছে বা তাপীয় বিযোজন ক'ব পাৰা তাৰ পিছৰ কোৱেশ্চনটোত কি কৈছে সো which metal exists as liquid at room temperature কোনটো ধাতু সাধারণ অবস্থাত তোমার কি থাকে জুলীয় অবস্থা থাকে লিকুইড অবস্থা থাকে এটা তো একেবারে ইজি কোয়েশ্চন হয় তোমালোকে এটো 4 5 এর পরে পড়ি আহি আছে হয়নে এটা তোমার কি হবে মার্কিউরি হবে হয়নে এটা মনে রাখিবা মানে কোনটো ধাতু সাধারণ অবস্থাত তরল অবস্থাত থাকে সাধারণ অবস্থাত তরল অবস্থাত থাকাটো হইছে তোমার ধাতুবিদ হইছে পারা আর এটা আছে অধাতু যেটোর নাম আছে কি আচ্ছা ব্রোমিন যেটোর নাম হচ্ছে ব্রোমিনটো অধাতু হয় যেটো তোমার জুলীয় অবস্থাত থাকে দুইটা মনে রাখিবা আর এটা কথা তোমালোকক কেতে কই থাও যেটো গ্রেফাইট ধাতু আছে গ্রেফাইট হয় তেরি কি গ্রেফাইটটো অধাতু হয় গ্রেফাইট এটা কি হয় কার্বনের অবরূপ হয় অধাতু হয় কিন্তু ই তোমার কি কৰিব পারে ইলেক্ট্রিসিটি কন্ডাক্ট কৰিব পারে তোমালোকে জানাই অধাতুবোৰ তোমাৰ বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে কিন্তু গ্রেফাইট এটা অধাতু হয় যেটো কার্বনের বহুরূপ হয় যে তোমার কি কৰিব পারে বিদ্যুৎ পৰিবহন কৰিব পারে কিছুমান এক্সেপশন থাকে তো সেই সাপেক্ষে তার পিছত চোৱা এটো ম্যাগনেসিয়ামে কপার সালফেটের লগত বিক্রিয়া কৰি ম্যাগনেসিয়াম সালফেট কপার উৎপন্ন কৰিছে এটো ইজে মানে বিক্রিয়াটো কি হয় এটো তোমার একেবারে দেখাই গৈ আছে এটো তোমার কি হয় কপারক ইয়াৰ পৰা সেপারেট কৰিছে হয় না তো এটো কি হ'ব প্ৰতিস্থাপন বিক্রিয়া হ'ব এটো ডিসপ্লেসমেন্ট রিঅ্যাকশন বা সাবস্টিটিউশন রিঅ্যাকশন হ'ব তাৰ পিছৰ প্ৰশ্নটোত চোৱা কি কৈছে কার্বনে অক্সিজেনৰ লগত বিক্রিয়া কৰি কার্বন ডাই অক্সাইড উৎপন্ন কৰিছে এটা দুটা মিলি এটা হৈছে তাৰ মানে এটো কি কম্বিনেশন রিঅ্যাকশন হ'ব হয়নে এটা হ'ব কম্বিনেশন রিঅ্যাকশন তাৰ পিছৰ কোৱেশ্চনটোত কি কৈছে ইয়াতে এটা সব which of the following method is suitable for preventing an iron frying pan from rusting লু টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলত কোনটো পদ্ধতি উপযুক্ত এটা আমি কি কৰিম এটা এপ্লাইং কোটিং অফ জিংক মানে জিংকৰ প্ৰলেপ দিম আমি বাকিবোৰ আমি ব্যৱহাৰ কৰিব নোৱাৰো তাৰ পিছত তোমাৰ ছয়টো কি কৈছে the slacked lime is শিথিলিত চূণ কি শিথিলিত চূণ আছে ক্যালসিয়াম হাইড্ৰক্সাইড তাৰ পিছত অক্সিডেশন ইজ এ প্ৰসেস which involves জারণ এটা বিক্রিয়া যত তোমার কি হয় অক্সিজেন যোগ হয় যত কি হয় অক্সিজেন যোগ হয় আর হাইড্রোজেন এৰি দিয়া হয় অক্সিজেন যোগ আর হাইড্রোজেন থেকে তো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তার পিছৰ প্ৰশ্নটো চোৱা এইটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো চোৱা এইটো আয়রন সালফেটক তাপ দিলে আয়রন অক্সাইড সালফার ডাই অক্সাইড আর সালফার ট্রাই অক্সাইড উৎপন্ন হয় আর এই বিক্রিয়াটো তোমার কি হয় ডিকম্পোজিশন রিঅ্যাকশন হয় ডিকম্পোজিশন এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটা এটা বিযোজন বিক্রিয়া হয় আর এটো তো কি মানবার পড়িলো না এটো জারক পদার্থ এটো যেটো বিক্রিয়া আছে বিক্রিয়াটো কিন্তু বহুত ইম্পর্টেন্ট হয় বিক্রিয়াটো তোমালোকে মনত ৰাখিবা
এই বিক্রিয়াটো কিহৰ উদাহৰণ এই বিক্রিয়াটো জারক পদার্থ লবলৈ দিছে জারক পদার্থ মানে বেলেগক অক্সিজেন দিয়ে কাক অক্সিজেন দিয়ে এটো হ'ব ম্যাঙ্গানিজ অক্সাইড এটো এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা এই কথাটো তোমালোকে মনত ৰাখিবা বেৰিয়াম সালফেটৰ যেটো কালাৰ হেটো হোৱাইট হয় বগা 57 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা এটো বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় কি কৈছে when lead nitrate is heated brown fumes are emitted identify the brown fumes from the following lead nitrate গৰম কৰিলে বাদামী ৰঙৰ ধোঁৱা নিৰ্গত হয় তলৰ কোনটো বাদামী ৰঙৰ ধোঁৱাৰ যৌগ এটো হ'ব তোমাৰ নাইট্ৰজেন ডাই অক্সাইড এটো চোৱা মই এতে লিখি দিছো lead nitrate যেতিয়া আমি তাপ দিও তাপ দিলে তোমাৰ উৎপন্ন হয় কি lead oxide নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন এইকেইটা উৎপন্ন হয় আৰু ইয়াতে যেটো তোমাৰ নাইট্ৰজেন ডাই অক্সাইড আছে হেতু তোমাৰ কি হয় এটো তোমাৰ ব্রাউন হয় এটো এটা তোমাৰ কি হয় গ্যাস হয় ঠিক আছে নাইট্ৰজেন ডাই অক্সাইড এটোৰ কালাৰ ব্রাউন হয় এটো মনত ৰাখিবা আৰু এটো এটা তোমাৰ তাপীয় বিযোজন বিক্ৰিয়া হয় এই বিক্ৰিয়াটো মনত ৰাখিবা তোমালোকৰ এটো ধুনিয়াকে एग्जांपल দিয়া আছে গতিকে এটো বি অপশনটো কারেক্ট অপশন হ'ব কমপ্লিট দা ৰিঅ্যাকশন এটো ৰিঅ্যাকশনটো কমপ্লিট কৰিব লাগে এটো সব এটো ক্যালসিয়াম নাইট্রেট আৰু ওয়াটাৰ হৈছে গতিকে এটো অ্যামোনিয়া আহিব এই কি NH3 আহিব অ্যামোনিয়া ঠিক আছে NH3 আহিব এটো কিন্তু ইম্পৰ্টেন্ট হয় এটো 2025 ত হয় 2025 ত কিন্তু এটো কামৰূপ মেট্ৰ জিলা প্ৰি-বোৰ্ড এক্সামিনেশনত এই কোৱেশ্চনটো আহিছে হা তাৰ পিছত এটো কি কৈছে এই বিক্ৰিয়াটো কি প্ৰক্ৰিয়া হয় এটো দিছে অ্যামোনিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰি নাইট্ৰজেন অক্সাইড আৰু ওয়াটাৰ ফৰ্মেশন কৰিছে এটো এৰ পৰা হাইড্ৰোজেন নোহোৱা হৈছে আৰু ইয়াতে হাইড্ৰোজেন আহি যোগ হৈছে তো এটা যোগ হৈছে এটা নোহোৱা হৈছে মানে এটো ৰেডক্স ৰিঅ্যাকশন হৈছে এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত এসারশন আৰু ৰিজনিংৰ কোৱেশ্চন বহুত ইন্টারেস্টিং হয় এতে কি কৈছে এসারশনত কি কৈছে ইন এ ব্যালেন্সড কেমিক্যাল ইকুয়েশন টোটাল মাস অফ reactant equal to the total mass of product এটো তো সঁচা হয় এটো কারেক্ট হয় মানে সন্তুলিত ৰাসায়নিক বিক্ৰিয়া এটা বিক্রিয়ক পদাৰ্থ আৰু বিক্রিয়াজাত পদাৰ্থৰ ভৰ সদায় তোমাৰ কি হয় ইকুৱেল হয় এটো কি হয় কারেক্ট হয় কাৰণ ভৰৰ নিত্যতা সূত্ৰ মতে বিক্রিয়ক পদাৰ্থ আৰু বিক্রিয়াজাত পদাৰ্থৰ মুঠ ভৰ সদায় কি হ'ব লাগে সমান হ'ব লাগে তো এটো কারেক্ট হয় আৰু ৰিজন কি দিছে সোৱা এটো মাস নেদাৰ বি ক্ৰিয়েটেড নর বি ডেস্ট্ৰয়েড ডিউৰিং এ কেমিক্যাল চেঞ্জ ৰাসায়নিক পৰিৱৰ্তনত ভৰৰ আমি কেতিয়াও সৃষ্টি কৰিব নোৱাৰো বা বিনাশ কৰিব নোৱাৰো আৰু সেই কাৰণে ৰাসায়নিক পৰিৱৰ্তন এটা বিক্রিয়ক পদাৰ্থৰ মুঠ ভৰ আৰু বিক্রিয়াজাত পদাৰ্থৰ মুঠ ভৰ সদায় একে হয় তাৰ মানে কি হ'ব এসারশন আৰু ৰিজন দুইটা কারেক্ট হ'ব আৰু ৰিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যাও হ'ব ঠিক আছে এটো এসারশন আৰু ৰিজনিংৰ অপশন কেইটা বাৰু একে হয় সেমে থাকে সেই কাৰণে মই লিখা নাই তাৰ পিছত কোৱেশ্চনটো কি কৈছে সোৱা which of the following reaction will not occur তলৰ কোনটো বিক্ৰিয়া সংঘটিত নহয় এটো সব কপাৰ আৰু সিলভাৰ এটো সিলভাৰ যেটো আছে এটো কপাৰতকৈ বহুত কম সক্ৰিয় গতিকে কম সক্ৰিয় মৌলই কপাৰক অপহাৰিত কৰিব নোৱাৰিব গতিকে আমাৰ এই নম্বৰ অপশনটো কারেক্ট হ'ব বাকিবোৰত বিক্ৰিয়া সংঘটিত হ'ব ঠিক আছে এটো যদি বিক্রিয়া সংঘটিত কৰে তেতিয়ালে উৎপন্ন হ'ব কি তোমাৰ এতে জিংক সালফেট আৰু কপাৰ উৎপন্ন হ'ব এতে হ'ব তোমাৰ এলুমিনিয়াম সালফেট এটো এলুমিনিয়াম সালফেট আৰু তোমাৰ কপাৰ উৎপন্ন হ'ব এটো উৎপন্ন হ'ব তোমাৰ আয়ৰন সালফেট আৰু কপাৰ কিন্তু এটো বিক্রিয়া সংঘটিত নহয় কাৰণ এতে সিলভাৰটো কপাৰতকৈ কম সক্ৰিয় হয় তাৰ পিছত কোৱেশ্চনটো চোৱা এটো কি কৈছে চোৱা এটো a student learns that food companies fill bags with chips with nitrogen gas what is the purpose for packing with nitrogen আচ্ছা এজন ছাত্ৰই শিকিলে যে কিছুমান কোম্পানীয়ে যেবোৰ তোমাৰ চিপছৰ পেকেট আছে হেবোৰ নাইট্ৰজেনৰ উপস্থিতিত পেকেটত ভৰায় তেতিয়া হলে এই যে নাইট্ৰজেনৰ উপস্থিতি যে পেকেটত ভৰায় তাৰ মিনিংটো কি বা কিয় ভৰায় হেটো আমাক খুদিছে বা উদ্দেশ্য কি কাৰণ তোমাৰ ইট প্ৰিভেন্টস দ্য ৰেঞ্চিডিটি অফ চিপছ হয়নে খাদ্যৰ দুৰ্গন্ধিতা ৰোধ কৰাৰ কাৰণে তোমাৰ কি কৰা হয় নাইট্ৰজেন জাতীয় প্ৰতিঝাৰক পদাৰ্থ আমি ব্যৱহাৰ কৰো গতিকে এই নম্বৰ অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত এটো সোৱা ক্যালসিয়াম অক্সাইডে ওয়াটাৰৰ লগত ৰিঅ্যাকশন কৰি ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে এটো দুটা মিলি হৈছে এটা তাৰ মানে এটো তোমাৰ কি বিক্ৰিয়া হয় কম্বিনেশন হয় এটো বি নম্বৰ অপশনটো কারেক্ট হয় আৰু এটো লগতে এক্সোথাৰ্মিক হয় হয়নে তাপ উৎপন্ন হয় যেহেতু যেতিয়া তোমাৰ পুৰা চুনে পানীৰ লগত বিক্ৰিয়া কৰে তেতিয়া তোমাৰ ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় লগতে তাপ উৎপন্ন হয় গতিকে কম্বিনেশন হয় লগতে তাপবৰ্জীয় হয় গতিকে তোমাৰ এটো কি হ'ব বি আৰু সি দুটা কারেক্ট হ'ব তাৰ পিছত প্ৰশ্নটো চোৱা এটো কি কৈছে
Afrin showed that when she added dilute hydrochloric acid in copper oxide, slowly the color of the solution becomes blue-green. The production of which compound turns solution blue-green? আফরিনে দেখিলে যে কপার অক্সাইড লাহে লাহে হাইড্রোক্লোরিক এসিড যোগ করিলে দ্রবটোর বরণ নীলা সেউজীয়া হৈ পৰে। কি যৌগ গঠন হোৱা বাবে দ্ৰৱটোৰ বৰণ তোমাৰ কি হয় নীলা হয়? এইটো হ'ব কপাৰ হাইড্ৰক্সাইড। এইটো কপাৰ হাইড্ৰক্সাইড কি হয় গঠন হয়, যাৰ কাৰণে তোমাৰ দ্ৰৱটো কি হয় নীলা বৰণৰ হয়। এইটো কপাৰ ক্লৰাইড। এক মিনিট এটা আছে আমাৰ কি কি হাইড্ৰক্লৰিক এচিড আৰু কপাৰ অক্সাইড, HCl আৰু কপাৰ অক্সাইড। কপাৰ ক্লৰাইড আৰু ৱাটাৰ ফৰ্মেশ্যন হ'ব। এইটো কপাৰ ক্লৰাইড হ'ব, কপাৰ ক্লৰাইড। এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, কপাৰ ক্লৰাইড। সৰি বাৰু এইটো অলপৰ কাৰণে। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো কি কৈছে ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনটো বাছি লোৱা। দ্বিঅপহৰণ বিক্ৰিয়া বাছনি কৰা। দ্বিঅপহৰণ তোমাৰ কি হ'ব? এইটো চি নম্বৰটো দ্বিঅপহৰণ হ'ব। তাৰপিছত এইটো PQR, এইটো নিজে কৰি ল'ব। আচ্ছা এইটো কৰিছোঁ অলৰেডি। এইটো এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যনটো চোৱা, এইটোত কি কৈছে চিলভাৰ ব্ৰমাইড ডিকম্পজিশ্যন ইজ ইউজড ইন ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফি। এইটো কাৰেক্ট হয়। মানে চিলভাৰ ব্ৰমাইড এইটো যিটো AgBr আছিল, AgBrটো যেতিয়া আমি কি কৰিছোঁ ছানলাইটত ৰাখিছোঁ, ছানলাইটত ৰাখিলে তোমাৰ কি উৎপন্ন হৈছিল চিলভাৰ আৰু ব্ৰমিন উৎপন্ন হৈছিল। এইটো এটা তোমাৰ সূৰ্যৰ পোহৰৰ দ্বাৰা হোৱা বিযোজন বিক্ৰিয়া মনত ৰাখিবা। আৰু এইটো তোমাৰ কি কৰা হয় ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফিকত ইউজ কৰা হয়। আৰু এটা ৰিয়েকশ্যন আছে, সেইটো হৈছে তোমাৰ চিলভাৰ ক্লৰাইড। চিলভাৰ ক্লৰাইড এইটো Ag + Cl2। এই ৰিয়েকশ্যন আৰু এই ৰিয়েকশ্যন দুয়োটা তোমাৰ কি কৰা হয়, এইটো তোমাৰ কলা বগা ফটোগ্ৰাফিকত ব্যৱহাৰ কৰা হয়। মনত ৰাখিবা দুয়োটা, এইটো চিলভাৰ ক্লৰাইডৰ বিযোজন আৰু চিলভাৰ ব্ৰমাইডৰ বিযোজন দুয়োটাই আমি কি কৰোঁ ফটোগ্ৰাফিকত ইউজ কৰোঁ। তাৰপিছত এটা ৰিজন কি কৈছে চোৱা, লাইট প্ৰভাইডেড এনাৰ্জি ফ্ৰম দিছ এক্সথাৰ্মিক ৰিয়েকশ্যন, হয়নে? ইয়াতে কি কৈছে লাইট প্ৰভাইডেড এনাৰ্জি ফৰ দিছ এক্সথাৰ্মিক ৰিয়েকশ্যন। এইটো তোমাৰ চোৱা লাইট তোমাৰ কি কৰে পোহৰে ইয়াতেতো এনাৰ্জি দিয়ে, এইখিনি সঁচা হয়। কিন্তু এক্সথাৰ্মিক ৰিয়েকশ্যন বুলি কৈছে যিবোৰত তোমাৰ তাপ প্ৰয়োগ হয় সেইবোৰক তোমাৰ এণ্ডথাৰ্মিকহে কয়, সেইবোৰক এক্সথাৰ্মিক নকয়। এক্সথাৰ্মিক সেইবোৰকহে কম যিবোৰত তোমাৰ কি হয় তাপ বৰ্জন হয়, অৰ্থাৎ তাপ উৎপন্ন হয়। কিন্তু ইয়াতে তাপ দিয়াহে হয়, দিয়া হ'লে সেইটো তোমাৰ কি নহ'ব এক্সথাৰ্মিক নহ'ব। অৰ্থাৎ এছাৰশ্যনটো কাৰেক্ট হ'ব, ৰিজনটো গলত হ'ব। এছাৰশ্যন কাৰেক্ট, ৰিজনটো ফল্ছ। তাৰপিছত কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে আচ্ছা এইটো কৈছে তোমাৰ হুইচ দ্য ফলোইং মেটেৰিয়েল কেন ৰিপ্লেচ কপাৰ ফ্ৰম কপাৰ ছালফেট সলিউশ্যন। এইটো কপাৰ ছালফেট সলিউশ্যনৰ পৰা এইটো আমাৰ কি মানে এইটো তোমাৰ এক ছালফেট আহিব আৰু প্লাছ কপাৰ আহিব। মানে ইয়াতে কপাৰতকৈ বেছি সক্ৰিয় মৌল লাগিব, এক্স কি হ'ব এইটো জিংক হ'ব। জিংক কপাৰতকৈ বেছি সক্ৰিয়, গতিকে তোমাৰ জিংকে কপাৰ ছালফেটৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰিব, জিংকক অপসাৰিত কৰিব পাৰিব। তাৰপিছত কুৱেশ্যনটো চোৱা কি কৈছে, আচ্ছা এই কুৱেশ্যনটো ইয়াতে হুইচ ল ইজ ছেটিছফাইড বাই বেলেঞ্চড কেমিকেল ৰিয়েকশ্যন। সন্তুলিত ৰাসায়নিক সমীকৰণ কোনটো সূত্ৰ মানি চলে? সেইটো আমি অলপ আগতে পঢ়িছোঁ, এইটো কনজাৰ্ভেশ্যন অফ মাছ, হয়নে? ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰটো মানি চলে। তাৰপিছত কুৱেশ্যনটোত চোৱা, এইটোত কি কৈছে এ মেটেলিক কম্পাউণ্ড এ, এটা তোমাৰ ধাতৱীয় যৌগ আছে যাৰ নাম হৈছে এ, হুৱেন ৰিয়েক্টছ উইথ ডাইলিউট হাইড্ৰক্লৰিক এচিড। মানে এ যেতিয়া তোমাৰ হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া তোমাৰ কি হয় সাম বাবলছ ফৰ্মেশ্যন হয়। আচ্ছা বাবলছ ফৰ্মেশ্যন হয় মানে হাইড্ৰজেন গেছ ফৰ্মেশ্যন হৈছে। দ্য গেছ হুইচ ফৰ্মড ইন দ্য ৰিয়েকশ্যন টাৰ্নছ আউট এ বাৰ্নিং কেণ্ডেল, টাৰ্নছ আউট এইটো তোমাৰ কি কৰে হাইড্ৰজেন গেছ নহ'ব, কিন্তু হাইড্ৰজেন গেছ নহ'ব, এইটো চৰি হাইড্ৰজেন গেছ নহ'ব, কাৰণ ইয়াতে তোমাৰ কি কৈছে এইটো বাৰ্নিং কেণ্ডেল তোমাৰ নুমাই বুলি কৈছে, টাৰ্নছ আউট নুমাই দিয়ে। তো নুমাই দিলে ডেফিনেটলি তোমাৰ কি হ'ব কাৰ্বন ডাই অক্সাইড হ'ব, কাৰণ কাৰ্বন ডাই অক্সাইড গেছেহে তোমাৰ কি কৰিব পাৰে জুই নুমাব পাৰে, আৰু হাইড্ৰজেনে তোমাৰ জুই কি কৰিব পাৰে জ্বলাব পাৰে, সেইটো মনত ৰাখিবা। তাৰপিছত কি কৈছে চোৱা, ইফ ওৱান অফ দ্য প্ৰডাক্ট ইজ কেলছিয়াম ক্লৰাইড, এটা হৈছে কেলছিয়াম ক্লৰাইড, তেতিয়াহ'লে কম্পাউণ্ড এইটো কি হ'ব, এইটো কেলছিয়াম কাৰ্বনেট হ'ব। কেলছিয়াম কাৰ্বনেটে যেতিয়া হাইড্ৰক্লৰিক এচিডৰ লগত ৰিয়েকশ্যন কৰে তেতিয়া উৎপন্ন হয় কেলছিয়াম ক্লৰাইড আৰু কাৰ্বন ডাই অক্সাইড। এইটো ৰিয়েকশ্যন ভালদৰে লিখি দিছোঁ বাৰু। কেলছিয়াম কাৰ্বনেট এইটো হাইড্ৰক্লৰিক এচিড উৎপন্ন হ'ব, এইটো
কেলছিয়াম ক্লোরাইড আৰু উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰ এইটো ৰিয়াকশ্যন ঠিক আছে ইয়াতে কাৰ্বন ডাই অক্সাইডে তোমাৰ জ্বলি থকা মমবাতিতে নুমাব আৰু এটা এইটো আমাৰ দিয়ে আছে গতিকে যৌগটো কি হ'ব কেলছিয়াম কাৰ্বনেট হ'ব কেলছিয়াম কাৰ্বনেট যৌগটো হ'ব কেলছিয়াম কাৰ্বনেট এইটো বি নম্বৰ অপশ্যনত আছে গতিকে আমাৰ বি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত তোমাৰ কৈছে এইটো আইডেণ্টিফাই দ্য এক্সোথাৰ্মিক ৰিয়াকশ্যন ফ্ৰম দ্য ফলোইং এইটো তাপবৰ্জী বিক্ৰিয়াটো বাছনি কৰা তাপবৰ্জী यानी কি তাপ বৰ্জন কৰে এইটো তাপ দিয়া হৈছে এইটো নহয় এইটোতো তাপ উৎপন্ন হয় এইটোতো তাপ দিয়া হৈছে এইটোও তাপ উৎপন্ন হয় গতিকে 2 আৰু 4 হ'ব 2 আৰু 4 কোনটো অপশ্যনত আছে এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব আচ্ছা এই কোৱেশ্যনটো চোৱা এনেকুৱা ধৰণৰ কোৱেশ্যন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব ঠিক আছে এইটো ফাইন্ড দ্য সাবষ্টেন্স হুইচ অক্সিডাইজড এণ্ড ৰিডিউসড accordingly from the following reaction তলৰ বিক্ৰিয়াটোৰ পৰা জাৰিত আৰু বিজাৰিত পদাৰ্থ বাছনি কৰা জাৰিত হোৱা আৰু বিজাৰিত হোৱা পদাৰ্থ কি কৰিব দিছে আমাৰ বাছনি কৰিব দিছে তো ইয়াৰে সি অপশ্যনটো কাৰেক্ট হ'ব এটো তোমাৰ হাইড্ৰোজেন সালফাইড জাৰিত হৈছে আৰু ক্লোৰিনটো বিজাৰিত হৈছে তাৰ পিছত এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন চোৱা এছাৰশন আৰু ৰিজনিংত কি কৈছে হাইড্ৰোজেন গেছ ইজ ইভলভড when zinc is react with nitric acid মানে জিংকে নাইট্ৰিক এসিডৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰোজেন গেছ কি হয় উৎপন্ন হয় এইটো মিছা কথা এইটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো মনত ৰাখিবা দেই জিংকে নাইট্ৰিক এসিডৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰোজেন গেছ উৎপন্ন নহয় কিন্তু ইয়াতে কৈছে হাইড্ৰোজেন গেছ উৎপন্ন হয় কিয় নহয় কাৰণ এতে নাইট্ৰিক এসিড এটা তীব্ৰ জাৰক পদাৰ্থ ই তোমাৰ কি হয় ই নাইট্ৰজেনৰ অক্সাইডলৈ পৰিৱৰ্তন হয় মানে নাইট্ৰজেন ডাই অক্সাইড নাইট্ৰজেন অক্সাইড আৰু তোমাৰ নাইট্ৰজেন ডাই অক্সাইড এইবোৰলৈ কি হয় পৰিৱৰ্তন হয় হাইড্ৰোজেন গেছ উৎপন্ন নকৰে গতিকে এৰে এছাৰশনটো ভুল হ'ব ৰিজনটো কাৰেক্ট হ'ব এছাৰশন ভুল ৰিজন ট্ৰু তাৰ পিছত চোৱা এনেকুৱা ধৰণৰ ৰিয়াকশ্যন আমি কৰিলো অলৰেডি হয়নে বহুত কেইটা কৰিছো হুইচ অফ দ্য ফলোইং ৰিয়াকশ্যন উইল অকাৰ তলৰ কোনটোত বিক্ৰিয়া কি হ'ব সংঘটিত হ'ব আৰু বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা 74 নম্বৰ ইয়াতে কি কৈছে an element X এটা পদাৰ্থ X exposure to moist air turns reddish brown এটো যদি আমি বাহিৰত জলীয় অৱস্থাত যদি আমি থৈ দিও মানে জলীয় বাষ্পত যদি আমি থৈ দিও তেতিয়া হলে এটো কি হয় ৰংছ মুগা বৰণৰ হয় ৰেডিশ ব্ৰাউন ৰংছ মুগা বৰণৰ হয় আৰু নতুন পদাৰ্থ এটা গঠন হয় তেতিয়া হলে সেই নতুন পদাৰ্থটোৰ নাম কি হ'ব এই নতুন পদাৰ্থটোৰ নাম হ'ব আইৰন অক্সাইড হয়নে আইৰন যেতিয়া এটো আইৰন যেতিয়া তোমাৰ অক্সিজেন আৰু ওয়াটাৰৰ ৰিয়াকশনত আহে তেতিয়া মামৰ উৎপন্ন হয় এটো Fe2O3 আৰু ওয়াটাৰ এটো মামৰ উৎপন্ন হয় এইখিনি এটো উৎপন্ন হয় এটো গতিকে এটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰ পিছত তোমাৰ কি কৈছে এটা পদাৰ্থ এক্সে পানীৰ লগত বিক্ৰিয়া কৰি আনটো পদাৰ্থ উৎপন্ন কৰে বগা ৰং হানিবলৈ ব্যৱহাৰ কৰা হয় পদাৰ্থটো কি হয় এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটা পদাৰ্থ এক্সে পানীৰ লগত বিক্ৰিয়া কৰে হয়নে তো এটো তোমাৰ কি হ'ব ক্যালসিয়াম অক্সাইডে যেতিয়া পানীৰ লগত ৰিয়াকশন কৰে তেতিয়া উৎপন্ন হয় তোমাৰ ক্যালসিয়াম হাইড্ৰ অক্সাইড উৎপন্ন হয় যেটো বগা ৰং হানিবলৈ ব্যৱহাৰ কৰা হয় গতিকে এটো কি হ'ব ক্যালসিয়াম অক্সাইড হ'ব এটো ক্যালসিয়াম অক্সাইড বা কুইক লাইম বুলিও কয় মনত ৰাখিবা এটো সো এটো তো আমি অলৰেডি পঢ়িলো হয়নে select the decomposition reaction from the following air which energy for decomposition is light এটো পোহৰৰ দ্বাৰা বিভাজন বিক্ৰিয়া সংঘটিত হোৱা বিক্ৰিয়াটো বাছনি কৰা পোহৰৰ দ্বাৰা সূৰ্যৰ পোহৰৰ দ্বাৰা এটো তোমাৰ কি আছিল সিলভাৰ ব্ৰোমাইড আৰু সিলভাৰ ক্লোৰাইড এটো সিলভাৰ ক্লোৰাইড আছিল আৰু সিলভাৰ ব্ৰোমাইডটো সূৰ্যৰ পোহৰৰ দ্বাৰা কি কৰা হয় এৰ পিছত চোৱা এটো assertion কি কৈছে সো in electrolysis of water the volume of hydrogen liberated is twice the volume of oxygen এটো কৈছে তোমাৰ পানীৰ বিদ্যুৎ বিশ্লেষণত উৎপন্ন হোৱা হাইড্ৰোজেন গেছ অক্সিজেনৰ দুগুণ এটো তো কারেক্ট হয় in water molecules hydrogen and oxygen in the ratio 1:2 এটো মিছা হয় কারণ তোমার ওয়াটারত তোমার এতে হাইড্রোজেন আছে দুটা আর অক্সিজেন আছে এটা 2:1 হ'ব লাগিছিল এটো 1:2 দিয়া আছে হয়নে এটো যেহেতু মলিকুলার কথা কৈছে হাইড্রোজেন দুটা আছে আর অক্সিজেন এটা আছে গতিকে এটো রেশিও হ'ব 2:1 মানে মলিকুলার অর্থাৎ অণুৰ রেশিও হ'ব 2:1 আৰু এটো তো ঠিকই আছে পানীৰ বিদ্যুৎ বিশ্লেষণত হাইড্ৰোজেনৰ অক্সিজেনৰ তুলনাত হাইড্ৰোজেন দুইগুণ উৎপন্ন হয় এটো কারেক্ট হয় মানে এসারশনটো কারেক্ট হ'ব ৰিজনটো ভুল হ'ব এসারশন কারেক্ট ৰিজন ভুল তাৰ পিছত প্ৰশ্নটো
এইটো চোৱা এইটোতো একেবাৰে ইজি হয় এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব ঠিক আছে এইটো কৈছে চোৱা দ্য কাৰেক্ট পেয়াৰ্স অফ x and y ফৰ দ্য above displacement reaction are এইটো হৈছে x y সালফেট এইটো উৎপন্ন হৈছে x সালফেট আৰু y তেতিয়াহ'লে তোমাৰ কি হ'ব x টো হ'ব জিংক আৰু তোমাৰ y টো হ'ব কপাৰ জিংক আৰু কপাৰ হ'ব তেতিয়াহ'লে ইয়াতে উৎপন্ন হ'ব কি তোমাৰ জিংক সালফেট আৰু ইফালে আহিব তোমাৰ কপাৰ এইটো কাৰেক্ট হ'ব তো জিংক হ'ব আৰু ইফালে আহিব কি কপাৰ জিংক আৰু কপাৰ এইটো বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছত মিলাবলৈ দিছে চোৱা এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো কপাৰ সালফেট হয়নে কপাৰ অক্সাইডটো ব্ল্যাক হয় lead oxide to হয় তোমাৰ yellow iron sulfate to হয় সেউজীয়া আৰু কপাৰ সালফেট to হয় তোমাৰ নীলা গতিকে a আহিব 4 ৰ লগত b আহিব 3 ৰ লগত c আহিব 1 ৰ লগত আৰু d আহিব 2 ৰ লগত মানে 4 3 1 2 কত আছে সব 4 3 1 2 4 3 1 2 4 3 1 2 8 2 8 2 8 2 d 4 3 2 1 4 3 1 2 here হলে কি এটো d অপশন তো কারেক্ট হবে 4 3 1 2 এটা কারেক্ট হবে assertion কি কইছে aerobic respiration is an exothermic reaction হবা তখন এটা তাপবর্জি বিক্রিয়া এটা কারেক্ট হয় না তখন হতে কি হয় তাপবর্জি বিক্রিয়া হয় a lot of energy released during aerobic respiration কারণ হবা তখন অধিক পরিমাণৰ কি হয় তাপ উৎপন্ন হয় এটা কারেক্ট হয় কিন্তু এটোৰ কিন্তু রিজন নহয় ঠিক আছে তোমার হবা তখনটো তাপবর্জি বিক্রিয়া আমি কিয় কও কারণ তোমার যিবোৰ বিক্রিয়া তাপ উৎপন্ন হয় সেইবোৰক তাপবর্জি বিক্রিয়া বুলি কোৱা হয় কিন্তু ইয়াতে রিজনটো দিছে বেলেগ হয়নে হবা তখনটো বেছি পৰিমাণৰ তাপ উৎপন্ন হয় এটো কারেক্ট হয় কিন্তু এতে অ্যাসারশন আৰু রিজন দুটা কারেক্ট হ'ব রিজনটো অ্যাসারশনৰ শুদ্ধ ব্যাখ্যা নহব তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো কি কৈছে এতে চাবা an element react with oxygen to give a compound with a light lifting point this compound is soluble in water the element is এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ গঠন কৰে যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো কি হ'ব ক্যালসিয়াম হ'ব এই নম্বৰ অপশনটো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব তো what is the name of process where fatty food becomes rancid আচ্ছা এটো তেল বা চৰ্বি জাতীয় খাদ্য দুৰ্গন্ধ ওলোৱা প্ৰক্ৰিয়াটো কি বুলি কওঁ আমি rancidity বুলি কওঁ rancidity অৰ্থাৎ দুৰ্গন্ধিতা বুলি কওঁ rancidity বুলি কওঁ মানে এটো rancidity এটা কি হয় অক্সিডেশন ৰিঅ্যাকশন হয় এটো কিন্তু মনত ৰাখিবা দে rancidity is a process of rancidity is a process of oxidation এটা জারণ প্রক্রিয়া হয় গতিকে এটো আমাৰ কি হ'ব বি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা তো ক্যালসিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰাৰ সময়ত তলৰ পৰ্যবেক্ষণ লিপিবদ্ধ কৰা হল ভুল পৰ্যবেক্ষণটো বাছনি কৰা এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই কোৱেশ্চনটোত কি কৈছে চোৱা ক্যালসিয়াম অক্সাইড যেতিয়া তোমাৰ পানীৰ লগত ৰিঅ্যাকশন কৰে তেতিয়া উৎপন্ন হয় তোমাৰ ক্যালসিয়াম হাইড্ৰক্সাইড আৰু তাপ ক্যালসিয়াম হাইড্ৰক্সাইড আৰু কি হয় তাপ উৎপন্ন হয় ঠিক আছে তো এটো কি কৈছে চোৱা স্ল্যাকলাইম হিটৰিটেশন উৎপন্ন হয় কারেক্ট হয় এটা এন্ডোথার্মিক হয় নহয় তাপ উৎপন্ন হলে এক্সোথার্মিক হ'ব কুইকলাইম নহয় আৰু এটা এক্সোথার্মিক হয় এটো কারেক্ট হয় এটা তাপবর্জি বিক্রিয়া গতিকে 2 আৰু 4 কারেক্ট হ'ব হয়নে আচ্ছা তোমার এটা 2 আৰু 4 কারেক্ট হ'ব আমাৰ অশুদ্ধটো হে ওলাবলৈ দিছে তো অশুদ্ধ কোন হ'ব অশুদ্ধ হ'ব 1 আৰু 3 অশুদ্ধ হ'ব 1 আৰু 3 এটো বি অপশনটো কি হ'ব এর আমাৰ কারেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটোত কি কৈছে সব কোনটো ধাতু কপাৰ সালফেট নীলা ৰঙৰ দ্ৰৱৰ লগত যোগ কৰিলে দ্ৰৱটোৰ বৰণহীন হয় এটো কৈছে কপাৰ সালফেট এটো কপাৰ সালফেটৰ দ্ৰৱত হয় যদি আমি জিংক দিও তেতিয়াহলে তোমাৰ কি উৎপন্ন হয় জিংক সালফেট আৰু কপাৰ উৎপন্ন হয় আৰু এই জিংক সালফেটৰ বৰণটো তোমাৰ কি হয় বৰণহীন হয় কাৰণ তোমাৰ এই কি কৰে জিংকে কপাৰক অপহাৰিত কৰে গতিকে এটো আমাৰ কি হ'ব জিংক হ'ব এটো কারেক্ট आंसर তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো কি কৈছে এটো তোমাৰ কৈছে ফেৰাছ সালফেটৰ দ্ৰৱ এটা পৰীক্ষানলী এটাত কপাৰৰ মতে ৰাখিলে নীলা ফেৰাছ সালফেটৰ পৰ্যবেক্ষণ হল নীলা হ'ব এটো নহয় এটো কালাৰ চেঞ্জ থাকিব না এটো আগতে কৰা হৈছে বাৰু
এইটো বৰণহীন একে থাকিব আৰু কোনো ধৰণৰ কি নহয় চেঞ্জ নহয় এইটো ডি অপশ্যনটো কি হ'ব এইটো কাৰেক্ট অপশ্যন হ'ব সোডিয়াম সালফেট আৰু বেৰিয়াম সালফেট এইটো কৰা হৈছে এইটোতো তোমাৰ ই হয় এইটো হোৱাইট বেৰিয়াম সালফেট উৎপন্ন হয় প্ৰতিস্থাপন বিক্ৰিয়া কোনটোৱে দেখুৱাই এইটো কৰা হৈছে আগতে হয়নে এইবোৰ কৰা হৈছে তাৰপিছত এইটো চোৱা 88 নম্বৰ কুৱেশ্যন এইটো এছাৰশ্যনৰ ৰিজনিঙৰ কৈছে এ কেমিকেল ৰিয়াকশ্যন মাষ্ট বি বেলেঞ্চড ৰাসায়নিক বিক্ৰিয়া সদায় সন্তুলন কৰিব লাগে কাৰেক্ট হয় কাৰণ ভৰণ নিত্যতা সূত্ৰ মতে ৰাসায়নিক সমীকৰণ সন্তুলনত সহায় কৰে এইটো কাৰণটো কাৰেক্ট হয় কিন্তু এছাৰশ্যনৰ ৰিজনটো কাৰেক্ট এক্সপ্লেনেশ্যন নহয় ঠিক আছে এইটো তোমাৰ না ভৰণ নিত্যতা সূত্ৰ মতে তো তোমাৰ কি কৰিব লাগে বিক্ৰিয়ক পদাৰ্থৰ বিক্ৰিয়জাত পদাৰ্থৰ ভৰ সদায় সমান হ'ব লাগিব গতিকে এছাৰশ্যন ৰিজন দুইটা শুদ্ধ হ'ব আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব তাৰপিছত এছাৰশ্যনটোত কি কৈছে চোৱা এইটো সিলভাৰ ব্ৰমাইড ডিকম্পোজিশ্যন ইজ ইউজড ইন ব্ল্যাক এণ্ড হোৱাইট ফটোগ্ৰাফি সিলভাৰ ক্লৰাইডৰ বিযোজন কলা বগা গ্ৰাফিকত ব্যৱহাৰ কৰা হয় কাৰেক্ট হয় লাইট প্ৰভাইডছ এনাৰ্জি ফৰ দ্য এক্সোথাৰ্মিক ৰিয়াকশ্যন এইটো এক্সোথাৰ্মিক বুলি কৈছে এইটো এক্সোথাৰ্মিক নহয় এণ্ডোথাৰ্মিক হয় গতিকে এছাৰশ্যনটো কাৰেক্ট হয় ৰিজনটো গলত হয় এছাৰশ্যন কাৰেক্ট ৰিজনটো ফলছ তাৰপিছত কুৱেশ্যনটো কি কৈছে চোৱা কাৰ্বন ডাই অক্সাইড টাৰ্নছ লাইম ৱাটাৰ মিল্কি কাৰ্বন ডাই অক্সাইডে তোমাৰ কি কৰে যিটো চূণপানী থাকে চূণপানী কেলছিয়াম হাইড্ৰক্সাইড তোমাৰ কি কৰে মিল্কি কৰে অৰ্থাৎ তোমাৰ কি উৎপন্ন কৰে কেলছিয়াম কাৰ্বনেট উৎপন্ন কৰে হয়নে এইটো তোমালোকে ছেকেণ্ড ইয়াৰতো পঢ়ি আহিছা তো এইটো কাৰেক্ট হয় ৰিজন দিছে কাৰ্বন ডাই অক্সাইড এইটো সালিস দ্য ৱাটাৰ এইটো কাৰেক্ট হয় কাৰ্বন ডাই অক্সাইডে পানীক তোমাৰ কি কৰে সেলিউজ কৰে এইটো কাৰেক্ট হয় গতিকে তোমাৰ এছাৰশ্যনৰ ৰিজন দুইটা কাৰেক্ট হ'ব কিন্তু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা নহয় তোমালোকৰ যিটো এছাৰশ্যনৰ ৰিজনিঙৰ যিটো অপশ্যন থাকে তাৰে বি অপশ্যনত এই অপশ্যনটো থাকে গতিকে এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত এইটো কি কৈছে চোৱা তলৰ কোনবিধত কেলছিয়াম কাৰ্বনেট নাথাকে কেলছিয়াম কাৰ্বনেট নাথাকে জিপছামত নাথাকে এইটো সি অপশ্যনটো কাৰেক্ট হয় ডলোমাইটত থাকে মাৰ্বলটো মাৰ্বলে হয় কেলছিয়াম কাৰ্বনেটৰ সংকেত হৈছে মাৰ্বল তাৰপিছত হৈছে সি ৱেলছ হয়নে সামুদ্ৰিক শামুকতো থাকে আচ্ছা এইটো কৰা হৈছে হয়নে এইটো কৰা হৈছে এইটো চোৱা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় দেই বাৰু এইটো চাবা মই এবাৰ পঢ়ি দিছোঁ তথাপি এইটো চাবা ভালদৰে শুনা কি কৈছে এটা কঠিন পাত্ৰত ছাত্ৰ এজনে 10 গ্ৰাম এইটো কেলছিয়াম কাৰ্বনেট লৈ পাত্ৰটো বন্ধ কৰিলে আৰু তাপ দিয়া আৰম্ভ কৰিলে অলপ পিছত দেখা পালে যে পাত্ৰৰ ভিতৰত চাপ বৃদ্ধি পাইছে সময়ৰ লগত বৃদ্ধি হোৱা চাপ আৰু লেখত লিপিবদ্ধ কৰিছিল কোন সময়ৰ অন্তৰালত সৰ্বাধিক বিয়োজন সংঘটিত হৈছিল সেইটো আমাৰ মানে ওলাব লাগে ঠিক আছে তো সৰ্বাধিক সময় তোমাৰ ক'ত হ'ব এইটো সৰ্বাধিক সময়টো 0 to 5 মিনিটত কি হ'ব সৰ্বাধিক বিয়োজন হ'ব কিহৰ কাৰণে কাৰণ তোমাৰ টেম্পাৰেচাৰ যিমানে বাঢ়িব এইটো চোৱা দ্য মেক্সিমাম ডিকম্পোজিশ্যন ইজ when the pressure is maximum 0 to 5 মিনিট the pressure is maximum যেতিয়া তোমাৰ প্ৰেছাৰ আটাইতকৈ বেছি থাকে তেতিয়া তোমাৰ কি হয় বেছি পৰিমাণে কাম কৰে এইটো চোৱা এইখিনি যিমান উঠি গৈছে তাৰ পিছৰখিনি কিন্তু কম উঠিছে হয়নে তো তোমাৰ 0 to 5 মিনিটত কি হ'ব বেছি পৰিমাণৰ ডাইলুশ্যন কাৰ্যটো সম্পাদিত হ'ব এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব মাৰ্বলৰ স্তূপবোৰ বৰষুণৰ পানীত ক্ষয়িবন হয় ইয়াৰ মুখ্য কাৰণ হ'ল এইটো হৈছে আমাৰ ডে টু ডে লাইফৰ লগত ৰিলেটেড কুৱেশ্যন হয় মাৰ্বল ষ্টেচুজ আৰ corroded or stained in a rain water আইডেণ্টিফাই দ্য মেইন ৰিজন মাৰ্বলৰ স্তূপবোৰ অৰ্থাৎ মাৰ্বলৰ দ্বাৰা গঠিত যিবোৰ তোমাৰ বিল্ডিং আছে বা তোমাৰ ডাঙৰ ডাঙৰ অট্টালিকা আছে বা তোমাৰ যিবোৰ ষ্টেচু আছে সেইবোৰ বৰষুণৰ পানীত ক্ষয়িবন হয় ইয়াৰ কাৰণ কি ইয়াৰ কাৰণ হৈছে তোমাৰ হয়তো সিহঁতে তোমাৰ কি কৰে পানী দূষিত কৰে আৰু তোমাৰ এচিড সৃষ্টি কৰে সেইকাৰণে এচিড সৃষ্টি কৰাৰ কাৰণে সেইটো হয় এইটো সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব এইটো চোৱা পলিউটেড ৱাটাৰ এচিডিক ইন নেচাৰ অৰ্থাৎ দূষিত পানী আম্লিক হয় আৰু কেলছিয়াম কাৰ্বনেটৰ লগত কি কৰে বিক্ৰিয়া কৰে হয়নে এচিডে যেতিয়া কেলছিয়াম কাৰ্বনেট যিটো এচিডে যেতিয়া তোমাৰ কেলছিয়াম কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিব তেতিয়া তোমাৰ এইটো কি কৰিব ইয়াতে হাইড্ৰজেন গেছ ফৰ্মেশ্যন কৰিব আৰু লগতে ইয়াতে তোমাৰ কি কৰিব এইটোৰ লৱণ গঠন কৰিব যিয়ে তোমাৰ কি কৰিব এইটোৰ ক্ষয়িবনত সহায় কৰিব গতিকে সি অপশ্যনটো কি হ'ব আমাৰ কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা কেলছিয়াম অক্সাইডক সোডিয়াম ধাতুৰ লগত বিক্ৰিয়া কৰিলে কেলছিয়াম বিজাৰিত কৰিব পাৰে এই বিক্ৰিয়াক জাৰক পদাৰ্থ হিচাপে কোনে কাম কৰে কেলছিয়াম অক্সাইডে কাম কৰে এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব
পুৰাচনৰ ৰাসায়নিক সংকেত এইটো কেলছিয়াম অক্সাইড হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিল আমাৰ মোষ্ট ইম্পৰ্টেণ্ট MCQ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই MCQখিনি যদি তোমালোকে কৰিব পাৰা তেতিয়াহ'লে 100% MCQ তোমালোকে ইয়াৰ পৰাই কমন পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমাৰ যিবোৰ ইনসাইড কোৱেশ্চন আছে ইনসাইড কোৱেশ্চনবোৰ আছে লগতে এক্সাৰসাইজৰ কোৱেশ্চনবোৰ আছে তোমালোকৰ যদি কিবা প্ৰবলেম থাকে তোমালোকে 7002824673 এটো মোৰ পাৰ্সোনাল WhatsApp নাম্বাৰ হয় এটো নম্বৰত তোমালোকে কন্টাক্ট কৰিবা তোমালোকে সকলো ধৰণৰ হেল্প তোমালোকে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে চোৱা মই তোমালোকক দেখাই দিছো ইয়াৰে চোৱা এটো তোমাৰ এই যেটো কোৱেশ্চন আছে এটো তোমাৰ এইখিনি আনসাৰ হ'ব এটো চা ছবিখনত হাইড্ৰোজেনৰ মাজত বিক্ৰিয়া ঘটিছে কোনটো বিক্ৰিয়া অক্সিডেশন বুজাইছে এটা কথা মনত ৰাখিবা তোমার ইলেকট্রন হিরোয়া মানে কি বুঝায় অক্সিডেশন বুঝায় অর্থাৎ জারণ বুঝায় এটো ইলেকট্রন হেরালে জারণ বুঝায় ঠিক আছে তার পিছৰ প্ৰশ্নটো চোৱা এফালে এটো চোৱা এবোৰ মিলোৱা কোৱেশ্চন তো আমি অলৰেডি কৰিছো তোমালোকে এই কোৱেশ্চনবোৰ চোৱা এই কোৱেশ্চনবোৰ চাবা দেই এই কোৱেশ্চনবোৰ তোমালোকে ই কৰা লৈ লোৱা মোৰ পৰা এটো PDF ফাইল লৈ লোৱা এটো হোৱাট হ্যাপেন্স when copper exposed in the law এটো কৰা হৈছে না তো আমি তাতে অলৰেডি ডিসকাশন কৰিছো তাৰ পিছত তোমাৰ এটো সব কোনো প্ৰতিস্থাপন বিক্ৰিয়া হয় এবোৰ কোৱেশ্চন আমি অলৰেডি মাৰ্বলৰ সংকেত কি এইবোৰ মাত্ৰ কৰিলো হয়নে তাৰ পিছত পাচন ক্ৰিয়া প্ৰশমনৰ কাৰণে আমি কি ইউজ কৰিম এটো হাইড্ৰোক্লোৰিক এসিড আৰু ম্যাগনেছিয়াম হাইড্ৰক্সাইড ইউজ কৰা হয় প্ৰশমন বিক্ৰিয়াত কি হয় লৱণ আৰু পানী উৎপন্ন হয় মনত ৰাখিবা দেই লৱণ আৰু পানী উৎপন্ন হয় আৰু তোমাৰ এসিড আৰু ক্ষাৰ উভয় প্ৰশমিত হয় এই দুটা কি হ'ব কারেক্ট হ'ব ঠিক আছে তাৰ পিছত এটো চোৱা এটো কৰিছো আমি এটো চোৱা তাৰ পিছত তোমাৰ আহিছে এটো ইয়াৰে তোমাৰ 100% নোটস বনোৱা আছে 100% মানে ইনসাইড কোৱেশ্চন তাৰ পিছত তোমাৰ এক্সাৰসাইজৰ কোৱেশ্চন সকলো ধৰণৰ প্ৰশ্ন ইয়াতে সংযোজন কৰা হৈছে তোমালোকে যদি PDF ফাইল বিচৰা PDF ফাইল ল'ব পাৰা একেবাৰে কম দামত তোমালোকে PDF ফাইল লৈ ল'ব পাৰিবা আৰু ইয়াৰে পৰা 100% কোৱেশ্চন কমন আহিব তোমালোকৰ যিকোনো পৰীক্ষাৰ কাৰণে এটো কম্পিটিটিভ এক্সামৰ কাৰণেই নহওক কিয় কম্পিটিটিভ এক্সামতো এই গোটেইখিনি ধৰণৰ কোৱেশ্চন আহে এটো সব মই গোটেইখিনি ইয়াতে দিয়ে দিছো সকলোখিনি ভিতৰৰ কোৱেশ্চনো আছে ইনসাইড কোৱেশ্চনো আছে আৰু কিতাপত নথকা কিছুমান কোৱেশ্চনো ইনক্লুড কৰা আছে যিবোৰ তোমাৰ বিভিন্ন ধৰণৰ এক্সামত আহি থাকে ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি আজমল সুপাৰ 40 কাৰণে যদি তোমালোকে প্ৰিপাৰেচন কৰিব বিচাৰা জৱাহৰ নেহৰু বিদ্যালয়ৰ কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰা তেতিয়াহলে মোৰ চেনেলৰ থ্ৰুদি তোমালোকে এডমিশন তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে শেয়াৰ কৰিবা আৰু তোমালোকৰ কোনটো চেপ্টাৰৰ পৰা এনেকুৱা ধৰণৰ 100% কমনৰ কোৱেশ্চন লাগে তোমালোকে কমেন্ট কৰি জনাবা ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছো আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ